চ' হেয়াৰততো আই থিংক চুলি সৰাটোতো ডাঙৰ প্ৰব্লেম, চবৰে প্ৰব্লেম. এইটো দুটা পাৰ্ট আহে হা. এটাটো হ'ল ডেফিনেটলি জেনেটিক টাইপৰ যিটো হেয়াৰ থিনিং হৈ যায়, যেতিয়া আপুনি ক'লে যেনেকৈ মা দেউতাৰ বা কাৰোবাৰ দেউতাৰ বা খুৰাহঁতৰ কাৰণে কাৰোবাৰ চাই আছে যে বল্ডনেছৰ পেটাৰ্ণ হৈ আছে, সেইটো একচুৱেলি এণ্ড্ৰজেনিক এলোপেচিয়া হয়, মেল পেটাৰ্ণ বল্ডনেছ. মষ্টলি আমাৰ পেচেণ্টছ ফৰ্মা বহুত ভাল পায়. এইটো হলিউড বেছড ট্ৰিটমেণ্ট হয় একচুৱেলি ফৰ্মা. সেইটো ৰেডিঅ' ফ্ৰিকুৱেঞ্চি হয়. সেইটো কি কৰে, চিম্পলি কলাজেনটো বনোৱা ষ্টাৰ্ট কৰি দিয়ে. যেতিয়া চিম্পলি কলাজেনটো আকৌ বিল্ড আপ হোৱা ষ্টাৰ্ট হৈ যায় স্কিনৰ নেচাৰেল প্ৰচেছত, ফেচটোৰ আগত লাহে লাহে আকৌ টাইট হৈ যায়, ইউথফুলনেছ আহা. এতিয়া এনেকুৱা নহয় যে কেতিয়াবা এটা 50 yearsত আমি 25 বনাব পাৰিম, সেইটোতো নহয়. হা মানে উই কেন মেক এ পাৰ্চন এট দ্য এজ অফ 50 লুকিং লাইক এ গ্ৰেচফুলি 40. নমস্কাৰ ৰজান্ত্ৰিকবাসী ৰাইজ, আপোনালোক আটাইকে স্বাগতম জনাইছোঁ এটা ভেৰি ইম্পৰ্টেণ্ট এপিছ'ড. এইটো কাৰণে ক'লোঁ কাৰণ আজি আমাৰ যিগৰাকী গেষ্ট আহি আমাৰ মাজত উপস্থিত হৈছে, থাম্বনেইল দেখি হয়তো আপোনালোকে চিনি পাইছে, আৰু যদি চিনি পোৱা নাই, ইটছ মাই ডিউটি টু ইণ্ট্ৰডিউচ দিছ বিউটিফুল চ'ল হিয়ৰ. কিন্তু তাৰ আগতে ক'ব বিচাৰোঁ, যিসকলে চাই আছে বৰ্তমান, যিসকলে চাই আছে ধ্যান দি চাওক. All the females, all the beautiful girls, all the aunties, all the handsome boys, all the uncles who are handsome and beautiful. So, আজি যিটো এপিছ'ড হয়, ইটছ অল এবাউট ইয়'ৰ স্কিন, হেয়াৰ আৰু এণ্টি এজিং, হাউ টু টেক কেয়াৰ অফ ইট. চ' সেই বিষয়ে আমি পাতিম আজি, আৰু বহুত টিপছ এণ্ড ট্ৰিক্স আপোনালোকক দিয়া যাব, যিটো সাধাৰণতে আমি নাপাওঁ, বা আমি যাবৰ কাৰণে ইউ হেভ টু ভিজিট দ্য ডক্টৰ এণ্ড ইউ হেভ টু পে ফৰ দেট. এতিয়া আমি কিছুমান তথ্য, কিছুমান কথা আপোনালোকক জনাই দিম এই মজিয়াত, এই মাধ্যমেৰে, যিটো কাৰণে আপোনালোকে হয়তো বহুতখিনি সকাহ পাব. হয়তো আপোনালোকৰ মনত বহুত কুৱেশ্যনছ আছে, যিখিনি আপোনালোকৰ কোনো সমাধান পোৱা নাছিলে, আজি পাই যাব বুলি আশা কৰিলোঁ. গতিকে পলম নকৰি আহক, চিনাকি কৰাই দিওঁ. ফ্ৰম লিঅ'ৰ এস্থেটিক উই হেভ ডক্টৰ দেৱাশ্ৰী ভট্টাচাৰ্য, popularly known as Dr. Devashi. Hi, how are you? I'm good. How are you? All good. Now very good. কাৰণ আজি আপোনালোকৰ লগত আজি মোৰ আৰু OSS যি কেমেৰা পাছফালে আছে বৰ্তমান, আমি অলপ এক্সাইটেড হৈ এইটো কাৰণে আছোঁ, কাৰণ আমি বহুতখিনি টিপছ এণ্ড ট্ৰিক্স বেছিকৈ ল'ম. আৰু আমি আজি যেতিয়া কথা পাতিয়ে থাকিম, সেইটো হিচাপত আমাৰ অডিয়েঞ্চ, যিসকলে আমাক চায়, যিসকলে আমাক ভাল পায়, তেওঁলোকৰ কাৰণেও অলপখিনি সুবিধা কৰি দিয়া চেষ্টা চলাম. আমাৰ ওচৰত কেইটামান প্ৰশ্ন আছে, 10টা টু বি ভেৰি প্ৰিচাইজ. কিন্তু সেই 10টা প্ৰশ্ন সোধাৰ আগতে মই আপোনাৰ পৰা এনেই অলপ খা খবৰকে লওঁচোন, ৰ'ব, ষ্ট্ৰেইট আহি পেলাই কামৰ কথা নাপাতোঁ. চ' হাউ ইজ এভৰিথিং, কেনেকুৱা চলি আছে? এভৰিথিং ইজ গুড. মই বহুত বেছি লাভ আৰু এভৰিথিং মানে ৰিচিভ কৰি আছোঁ ফ্ৰম হোল নৰ্থ ইষ্ট এণ্ড অসমৰ মানুহৰ কাৰণে. চ' আই এম ভেৰি গ্ৰেটফুল ফৰ দেট. সেইটোতো আই এম ডেফিনেটলি, বিকজ আই এম প্ৰেক্টিচিং ফ্ৰম লাষ্ট 5 years. ত' যেতিয়া আহিছিলোঁ, যেতিয়া মই দেলহিত পঢ়ি আছিলোঁ, তেতিয়া বহুত মানুহে কৈছিলে, অ'কে দিছ ফিল্ড, অসমত গৈ পেলাই মানুহেতো ইমান এৱাৰনেছ মানে তেতিয়াতো নাছিলে ইমান বেছি. চ' সেইটো টাইমত যিটো আহিছোঁ, তাৰপিছত যে অ'কে, তেতিয়া আমি গম পাইছোঁ যে এনেকুৱা নহয় যে মানুহে বিচৰা নাই সেনেকুৱা ট্ৰিটমেণ্ট, বাট মানুহৰ এৱাৰনেছটো ইমান বেছি নাছিলে যে এনেকুৱা ট্ৰিটমেণ্টটো অসমত এভেইলেবল আছে, বা তাহাঁতৰ সেইটো প্ৰব্লেম হ'লে এনেকুৱা টাইপৰ ট্ৰিটমেণ্টটো এভেইলেবল আছে. চ' তেতিয়া ট্ৰিটমেণ্টবিলাক লৈ আহিলোঁ, তেতিয়া মানুহে যিটো ভালকৈ ইমান ছাপৰ্টিভলি ৰিচিভ কৰিছে. চ' ফৰ দেট আই এম অলৱেজ ভেৰি থেংকফুল টু এভৰিৱান. আৰে ভেৰি নাইচ. আৰু মানে কথা এটা আছে, কথা কয়, মানুহক দেখিলে গম পাব লাগে যে তেওঁ কোন হয়, কি হয়. যিহেতু তেওঁ স্কিন এণ্ড হেয়াৰ আৰু এণ্টি এজিং এক্সপাৰ্ট হয়, সেইকাৰণে চাগে নিজে জিলিকি আছে বহুত ধুনীয়াকৈ. থেংক ইউ ছ' মাছ. ইউ গেট এ বিউটিফুল স্কিন, ইটছ এ কমপ্লিমেণ্ট. থেংক ইউ. চ' সেইটো কৈ আজি আৰম্ভ কৰিব গৈ আছোঁ আজিৰ প্ৰশ্ন উত্তৰ, যি আমি তেওঁৰ পৰা বিচাৰিবলৈ চেষ্টা কৰিম. চ' চবতকৈ প্ৰথম প্ৰশ্নটো হৈছে যে স্কিন কেয়াৰৰ কাৰণে মানুহে বহুত বেছি মিষ্টেক্স কৰে, কমন মিষ্টেক্স কৰি থাকে. মানে নিজে ডক্টৰ বনিব যায়, সেইটো আৰু গুগল, চবতকৈ প্ৰথম কামটো গুগলে কৰে. ভেৰি মাছ বিগ ফাৰ্ষ্ট ওৱান টো। কাৰেক্ট. চ' সেইটো কেনেকৈ এভইড কৰিব পাৰি? স্কিন কেয়াৰ কি ট্ৰিটমেণ্ট আপোনাৰ মধ্যম আপুনি ক'ব বিচাৰে যে মানুহে এইটো এভইড কৰাটো ভাল? স্কিনত চ' ফাৰ্ষ্ট মই যিটো চাইছোঁ মোৰ প্ৰেক্টিছত, যে মষ্ট কমন মিষ্টেক যিটো হয়, যে কেতিয়াবা যদি কিবা দাগ হৈ যায়
বা কিবা পিগমেণ্টেশ্যন হৈ যায়, মানুহে ফাৰ্ষ্ট জেনেৰেলি কি কৰে, ইয়াতো ফাৰ্মাচীত যায়, ৰেণ্ডমলি কিবা এটা অইণ্টমেণ্ট লৈ লয়. তো মষ্ট অফ দ্য টাইমছ কি হয় যে ৰেণ্ডমলি সেই অইণ্টমেণ্টবিলাকত বহুত বেছি ষ্টেৰইডছ থাকিব পাৰে, মানে যিটো ছাইড এফেক্ট দিব পাৰে, যেনেকৈ মাৰ্কাৰী লেভেলো থাকিব পাৰে. বহুত কেইটামান বা ফ্ৰেণ্ডছৰ পৰা লৈছে, ফ্ৰেণ্ডছে কৈছে যে মই চাইছিলোঁ অনলাইনত বা তুমি ইউজ কৰা. চ' সেনেকুৱা টাইপৰ অইণ্টমেণ্টছ উইদাউট এনি নলেজ যেতিয়া ইউজ হয়, স্পেচিয়েলি বহুত লং টাৰ্মত, আমি ক'ভিডত সেইটো বস্তু বহুত চাইছিলোঁ যে মানুহে এনেকৈ পাৰ্চেছ কৰি আছে, 3-4 মান্থছ ইউজ কৰাৰ পিছত স্কিনটো পূৰা পাতল হৈ গ'ল, স্কিনটো পূৰা ৰঙা হৈ গ'ল, এতিয়া জ্বলি আছে, ছান এক্সপ'জাৰ হ'বই নোৱাৰে, একদম পূৰা জ্বলি থাকে, পূৰা ৰঙা ৰঙা গুটি গুটি হোৱা ষ্টাৰ্ট হৈ গৈছে. সেইটো বহুত কমন এটা প্ৰব্লেম যিটো মানুহে মিষ্টেক কৰে. তো সেইটো ফিক্স কৰিবৰ কাৰণে ফাৰ্ষ্ট ইম্পৰ্টেণ্ট হয় যে ৰেণ্ডমলি ফাৰ্মাচীত গৈ পেলাই বা ৰেণ্ডমলি অনলাইন উইদাউট নলেজ অফ দ্য ইনগ্ৰিডিয়েণ্টছ, মেইনলি মানে ইনগ্ৰিডিয়েণ্টছৰ উইদাউট নলেজ ছাডেনলি পাৰ্চেছ কৰিব নালাগে. চ' সেইটো ফাৰ্ষ্ট মই ভাবিছোঁ যে মিষ্টেকটো মই যিটো চাইছোঁ বহুত বেছি. ছেকেণ্ড মিষ্টেক্স মই যিটো চাইছোঁ, বিকজ মানুহে ইজি একচেচেবল ভাবে না কিবা এটা বস্তু, তো ডাৰ্ক স্পটছ হ'লে বা একনি হ'লে বা কিবা হ'লে তাহাঁতে কি কৰিব, টুথপেষ্ট লগাই দিব বা গাৰ্লিক লগাই দিয়ে কেতিয়াবা, বিকজ সেইটো ইজি একচেচেবল টু দ্য কিচেন. হা, তো সেইটো একচুৱেলি আমি ভাবোঁ, বিকজ আমাৰ এটা সদায় মিছকনচেপশ্যন থাকে যে অল নেচাৰেল থিংছ আৰ গুড. It is good, but garlic and all these things are supposed to be consumed. মানে কনজিউম কৰাৰ বস্তু হয়, লগাব বস্তু নহয়. তো সেইটো কাৰণে সেনেকা পটককৈ লগাই দিলে কি হয়, সেইটো বস্তু যে লিজনটো জ্বলাই দিয়ে, বাৰ্ণ হৈ যায়, ৰেডনেছ হৈ যায়, ইৰিটেশ্যন হৈ যায়, ৰেছেছ হৈ যায়. তো সেইটো বহুত কমন ছেকেণ্ড মিষ্টেক হয়. থাৰ্ড কমন মিষ্টেক হয়, মানুহে এইটো ভাবে যেনেকৈ মে বি 2-3 চিষ্টাৰ্ছ, কাজনছ অৰ মে বি, তাই এইটো ইউজ কৰি আছে, ভাল লাগি আছে, এই তোমাৰ স্কিনটো কি ইউজ কৰি আছা চোৱাচোন, তোমাৰ স্কিনটো জিলিকি আছে বা তোমাৰ হেয়াৰটো ভাল হৈ গ'ল, কি ইউজ কৰি আছা, তাই ক'ব যে ৰেকমেণ্ডেশ্যন যে এইটো মই ইউজ কৰি আছোঁ. বাট মে বি তাই ইউজ কৰি পেলাই সেইটো বস্তু এডাপ্ট নহ'বও পাৰে, বিকজ চবৰ স্কিন আৰু চবৰ হেয়াৰ কিন্তু কমপ্লিটলি ইউনিক. সেই ইউনিকনেছটো কিন্তু গম পাব লাগিব যে হোৱাট ইজ ফৰ ইউ, মানে হোৱাট চুটছ ইউ. বিকজ চবৰ এনেকুৱা নহয় যে বিকজ আই হেভ চিন লাইক 2 sisters মে বি ইউজিং দ্য ছেইম স্কিন কেয়াৰ. এটা ছিষ্টাৰৰ বহুত ভাল ধুনীয়া ৰিজাল্ট দি আছে, বাট আৰু এটাৰ একদমেই ৰেছপন্স কৰা নাই. চ' দেট অলছ' নিডছ টু বি কিপ অন মাইণ্ড. কাৰেক্ট. এতিয়া চবতকৈ ইম্পৰ্টেণ্ট বুলি মই এইটো কাৰণে ভাবোঁ, বিকজ দিছ ইজ দ্য মষ্ট কমন প্ৰব্লেম 99.9% পিপল আৰ ছাফাৰিং এট আ মুভমেণ্ট. এতিয়া স্পেচিয়েলি হু আৰ এট দ্য গ্ৰ'য়িং এজ, এতিয়া ময়ো গ্ৰ'য়িং এজতে আছোঁ, কেতিয়াবা মোৰো হয়, সেয়া হৈছে পিম্পল. ভেৰি ইৰিটেটিং. জ'ক এটা জ'কো আছে পিম্পলক লৈ পেলাই যে এখন বিয়ালৈ ইনভিটেশ্যন আহে ছোৱালী এজনী, বুজিছা হৈছিছ, বিৰাট ধুনীয়া, তাই মানে একদম ধুনীয়াকৈ ৰেডি হৈ থাকে, লিপষ্টিক লগাই থাকে, চুলি তুলি ফনিয়াই থাকে, তেনেকুৱা এটা গডলি ভইচ, ভগৱানৰ নিচিনা মাত ওলাই, ক'ত যাওঁ, বিয়া এখন আছে, ৰচোন ময়ো যাম বুলি কৈ পিম্পলটো ওলাই দিয়ে. আৰু পিম্পল সদায় এনেকুৱা টাইমত ওলাই যেতিয়া কিবা কাম থাকে, মই নিজে কওঁ মোৰ শ্বুট থাকিলে মোৰ শ্বুটৰ আগে আগে ওলাই আহিব, আৰু মই এটা দেশী উপায় ইউজ কৰোঁ, চৰি আজি মই কৈ দিছোঁ, আৰু মোৰ দেশী উপায়টো হৈছে চামথিং হুইচ ইজ বেড অনলি, লিষ্ট্ৰিন লগাই দিওঁ, ৰাতিপুৱালৈকে শুকাই যায়, শুকাই নহ'লেও মানে সোমাই যায়, দেখি নাথাকে, বিকজ মই ক'ৰবাত গুগল, ডক্টৰ গুগল. So I don't know whether I should practice this anymore or not, because মোৰ এতিয়া বহুত I will tell now ki what are the things at home মানে তাহতে কৰিব পাৰিব এতিয়া. Correct, কাৰণ এইটোতো এলকহল থাকে, এলকহল দিয়াৰ লগে লগে maybe Dr. UD from Google University, এইটো মোৰ মাইণ্ডে ঢুকি পাইছিল, don't try this at home, we have expert, so তেওঁ বুজাব. So pimple कैसे जिंदगी से भगाया जाए उसको. नहीं, वो मेरे साथ भी हुआ था, मतलब before the wedding, it's happened in my case also. মানে মোৰ বিয়াৰ actually 2 days আগত মোৰ এটা ডাঙৰ একনি, তেতিয়া মই কৈছোঁ it's not about everybody, it's very common, if anybody is happening, stress নল'ব, because stress একনিক আৰু ট্ৰিগাৰ কৰে actually. তো stress, stress is always a factor যেটো ট্ৰিগাৰিং ফেক্টৰ হয় একনিৰ কাৰণে. তো ষ্ট্ৰেছ লৈ এনেও লাভ নাই, বিকজ এইটো হৈ গৈছে, এতিয়া হৈ গৈছে, একচেপ্টেড, নাও হোৱাট ইউ কেন ডু. তো এতিয়া মেইন কথা হ'ল একনি একচুৱেলি বহুত এটা ডাঙৰ চেপ্টাৰ হয়, বহুত ডাঙৰ চেপ্টাৰ হয়. এইটো ইমান ভাবে একনি মানে পিম্পলছ, এই পিম্পলছ এটা উঠাইছে, এটা দুটা আহাত ঠিক আছে, উইথ ডায়েট বা কিবা লাইফষ্টাইলৰ প্ৰব্লেম বা কিবা এটা স্কিন কেয়াৰ বা কিবা মেকআপ লগাইছিলে বহুত টাইম ৰৈ গৈছে, ক্লিন কৰা নাই, সেইটো কাৰণে হ'ব পাৰে. বাট যদি বহুত টাইমৰ পৰা বহুত অনগয়িং ৰিকাৰিং পিম্পলছ হৈ আছে, যিটো একনি হৈ আছে, দেন ইটছ নিড টু বি টেকেন চিৰিয়াছলি. Why it's need to be taken seriously? Because
স্কিন না ইজ দ্য লাৰ্জেষ্ট অৰ্গান এনি হা ইট ইজ দ্য লাৰ্জেষ্ট অৰ্গান মূৰৰ পৰা ভৰি আঙুলি হা হা ইটছ দ্য লাৰ্জেষ্ট অৰ্গান তো কিবা যদি ইণ্টাৰনেল প্ৰব্লেম হৈ আছে তাহতে আমাক বুজাব কেনেকৈ যে কিবা এটা প্ৰব্লেম হৈ আছে চ' সেইটো কাৰণে দে উইল অলৱেজ শ্ব' দ্য চাইন্স ইন স্কিন এণ্ড হেয়াৰ দেটছ ৱাই স্কিন ইজ দ্য মিৰৰ টু ইয়ৰ ইণ্টাৰনেল হেল্থ আচ্ছা এইটো আজি নতুন কথা এটা শিকিলোঁ স্কিন ইজ অলৱেজ দ্য লাইক অলৱেজ নিডছ টু বি কনচিডাৰ্ড এজ এ মিৰৰ চ' মষ্ট য়াংষ্টাৰ্ছ দেখিছোঁ তেওঁলোকৰ কি হয় মানে আৰু মোৰ নিজৰো বহুত চিনাকি আছে যাৰ পিম্পলছৰ বহুত বেছি প্ৰব্লেম আছে এণ্ড দে হেভ ট্ৰাইড মেনি মেডিচিনছ ডক্টৰ ট্ৰাই কৰি আছে বাট কেইদিনমানৰ কাৰণে ভাল ৰিজাল্ট এটা পায় কিন্তু তাৰপিছত আকৌ ৰিকাৰেঞ্চ বহুত কমন হয় একনিৰ বহুত কমন হয় মই সদায় ইজ দেয়াৰ এনি পাৰ্মানেণ্ট চলিউশ্যন যে একেবাৰে গুৰিৰ পৰা নাইকিয়া কৰি দিব পাৰি সঁচা কথা ক'লে একদম পাৰ্মানেণ্টটো নহয় পাৰ্মানেণ্টটো নহয় কিয় নহয় সেইটো জানিব লাগিব কিয় নহয় একনি একচুৱেলি মেইনলি কি হয় বহুতকেইটা ফেক্টৰ্ছত ডিপেণ্ড কৰে এটা ফেক্টৰ ডিপেণ্ড কৰে হৰম'নেল প্ৰফাইল যেনেকৈ আপুনি ক'লে যে মেল মেম্বাৰ্ছবিলাক টিনেজ এজত বহুত বেছি একনি হয় কিয় হয় হৰম'নছৰ কাৰণে হয় তেতিয়া আমাৰ অইল চিক্ৰেশ্যনটো বহুত বেছি বাঢ়ি যায় তো যেতিয়া পলিউশ্যনত যায় বা যিটো যায় প'ৰ্ছটো বহুত জল্দি ক্লগিং হৈ যায় তো সেইটো কাৰণে একনি বাঢ়ি থাকে সেইটো এটা হয় ছেকেণ্ড বস্তু ফিমেলছৰ কাৰণে হৰম'নেল ফ্লাকচুৱেশ্যন আজিকালি PCOS এইবিলাক প্ৰব্লেমো বহুত বেছি বাঢ়ি আছে তো সেইটো কাৰণে হৰম'নেল ফ্লাকচুৱেশ্যনতো একনি হ'ব পাৰে কেতিয়াবা আমি এনেকাও চাইছোঁ যে যোনে জিমিং কৰি আছে ৱে প্ৰটিন যদি বহুত বেছি ইনটেক থাকে তেনেহ'লেও একনি থাকে তো ফাৰ্ষ্ট তো একনি ট্ৰিটমেণ্টৰ ষ্টাৰ্ট কৰাৰ আগত ফাৰ্ষ্ট হিষ্ট্ৰী ইজ ভেৰি ইম্পৰ্টেণ্ট মানে কজ সেই কজটো যদি আপুনি ফাৰ্ষ্ট ফাইণ্ড আউট কৰি লয় দেন ট্ৰিটমেণ্টটোত যদি আপুনি ভালকৈ মেইনটেনেঞ্চ কৰি থাকে তেনেহ'লে গৈ পেলাই আপুনি এটা পাৰ্মানেণ্ট ৰিজাল্ট বিচাৰিব বাট ইউ অলৱেজ হেভ টু মেইনটেইন ইট বিকজ একনিৰ কাৰণে ডায়েট মই সদায় কওঁ হলিষ্টিক এপ্ৰ'চ কিন্তু এনি টাইপ অফ স্কিনৰ হেয়াৰৰ কাৰণে হলিষ্টিক এপ্ৰ'চটো বহুত ইম্পৰ্টেণ্ট হলিষ্টিক এপ্ৰ'চৰ মিনিং কি আপোনাৰ ফুড হেবিটছ আপোনাৰ লাইফষ্টাইল আপোনাৰ মেণ্টেল হেল্থ চব বস্তু যদি ঠিক নাথাকে অকল যে আমি ট্ৰিটমেণ্ট বা সেইটো কৰোঁ সেইটোও নহ'ব সেইটোৰ লগত 50% ইজ অলৱেজ মেডিকেশ্যন এণ্ড ট্ৰিটমেণ্ট বাট ৰেষ্ট 50% ইজ হোৱাট ইজ ইয়'ৰ লাইফষ্টাইল ইজ ডেফিনেটলি ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো হা চলিউশ্যনছটো আছে যেনেকৈ আমাৰ এস্থেটিক ফিল্ডৰ যিটো ট্ৰিটমেণ্টছবিলাক বা কছমেটিক ফিল্ডৰ যিটো ট্ৰিটমেণ্টছ থাকে যিটো ছাপ্ৰেছ পটককৈ কৰি দিব পাৰি যেনেকৈ কেমিকেল পিলছ ট্ৰিটমেণ্ট থাকে না কোনো ছাইড এফেক্ট নাই ইটছ ভেৰি নেচাৰেল ফৰ এক্সাম্পল স্কিনত যেনেকৈ আমাৰ ইনগ্ৰিডিয়েণ্টছবিলাক থাকে ন যেনেকৈ চেলিচিলিক এচিড মানুহে গুগল আজিকালি ইউজো কৰি আছে নৰ্মেল চেলিচিলিক এচিড চ' সেই টাইপৰ কেমিকেল পিল ট্ৰিটমেণ্টত যেনেকৈ আপুনি ইউজ কৰি আছে 2% চেলিচিলিক এচিড কোনোবা এটা ইউজ কৰি আছে চাগে একনিৰ কাৰণে ছেইম 2% অফ চেলিচিলিক এচিড আমাৰ ওচৰত কেমিকেল পিলত হাই পাৰ্চেণ্টেজত থাকে যাতে ডিপ পেনিট্ৰেশ্যন কৰিব পাৰে ডিপ পেনিট্ৰেশ্যন কৰি পেলাই স্কিনটো যেতিয়া এক্সপলিয়েট হৈ যাব এইটো এণ্টি বেক্টেৰিয়েল এণ্টি ইনফ্লামেটৰী কাম কৰে এণ্টিবেক্টেৰিয়েলটো যেনেকৈ বেক্টেৰিয়াটো মাৰিব পাৰে আৰু এণ্টি ইনফ্লামেটৰী মিনছ যিটো ফুলি আছে বস্তুটো একনিৰ যিটো নডিউলোচিষ্টিক বা সেনেকুৱা ডাঙৰ হৈ আছে সেইটো যাতে কমাই দিব পাৰে চাইজটো কমাই দিব পাৰে সেনেকুৱা টাইপৰ ট্ৰিটমেণ্টছ থাকে তাৰপিছত মেডিকেশ্যন অপশ্যনটো ডেফিনেটলি এণ্টিবায়'টিক্স থাকিবই তাৰপিছত স্কিন কেয়াৰ যিবিলাক যিটো অইল চিক্ৰেশ্যন ৰিডিউচ কৰিব পাৰিব একনিবিলাকত মাৰিব পাৰিব ডে টু ডে লাইফত তাৰপিছত ট্ৰিটমেণ্টছত ইমান লেজাৰ ট্ৰিটমেণ্টছো আছে ক্লিয়াৰ স্কিন আৰবিএম গ্লাছ লেজাৰ ট্ৰিটমেণ্ট যিটো বহুত ডাঙৰ যদি একনিবিলাক থাকে তো সেই ডাঙৰ একনিবিলাকত যদি পটককৈ কমাব লাগে তেনেকৈ সেনেকুৱা টাইপৰ আমাৰ লেজাৰ মাৰি পেলাই বেক্টেৰিয়াটো মাৰিব লাগিব চ' সেনেকুৱা টাইপৰ ট্ৰিটমেণ্টছবিলাক আছে যিটো ইজি শ্বৰ্ট টাইমত যদি আমাৰ ৰিকভাৰী দিব লাগে তেতিয়া আমি সেইবিলাক এইটো গেৰেণ্টি নাথাকে যে ৰিকভাৰ নহ'ব যদিহে লাইফষ্টাইল চেঞ্জ নকৰে যদি লাইফষ্টাইলটো মইতো সদায় যিটো কাৰণে কনচালটেশ্যনৰ টাইমত কৈ দিওঁ দিজ আৰ দ্য ফুড আইটেমছ ইউ হেভ টু এভইড দিছ ইজ লাইক বহুত বেছি মানে ফুড হেবিটছৰ বেছিক হ'ল ডেইৰী প্ৰডাক্টছ মিল্ক প্ৰডাক্টছ একচুৱেলি বহুতখিনি একনি ট্ৰিগাৰ কৰি দিয়ে এতিয়াতো বহুত পেচেণ্টৰ এৱাৰনেছ হৈ গৈছে অলৰেডি তো পেচেণ্ট আহি পেলাই নিজেই কৈ দিয়ে মই একচুৱেলি মেম 1 মাহত অলপ বেছি ডায়েটৰ অলপ আমাৰ খেলি মেলি হৈছিল সেইটো কাৰণে আকৌ অলপ ৰিকাৰেঞ্চ হৈছে এতিয়া পেচেণ্টে গম পাই যায় তো আমি কেতিয়াবা পেচেণ্টক এডভাইচ কৰোঁ অলপ ফুড জাৰ্নেল ৰাখিবৰ কাৰণে ফুড জাৰ্নেল মানে কি খালে নেক্সট 2 দিনত একনি আহিছে সেনেকুৱা টাইপত যদি কোনোবা মাইণ্ডে মানে ইউ হেভ টু ৰিড ইয়'ৰ বডি কাৰেক্ট ইউ হেভ টু ৰিড ইয়'ৰ বডি ফৰ লং টাৰ্ম পাৰ্মানেণ্ট ৰিজাল্ট যিটো আপুনি ক'লে না কেনেকৈ পাৰ্মানেণ্টটো আমি পাম পাৰ্মানেণ্টৰ কাৰণে সেই কনচিষ্টেঞ্চিটো থাকিব লাগিব মানে মাইণ্ডফুলনেছ সেইটো বহুত ইম্পৰ্টেণ্ট হয় মাইণ্ডফুলনেছ আৰু যদি ইমিডিয়েট
মানে ছাপ'জ কাইলৈ যেনেকৈ আপোনাৰ বিয়া আছিলে মোৰ কাইলৈ কিবা শ্ব' আছে চ' ইজ দেয়াৰ এনি হোম ৰেমেডি যিটো লগাই দিয়াৰ লগে লগে মে বি ইট উইল ছাপ্ৰেছ ফৰ এ ডে অৰ টু হোম ৰেমেডি নহয় বাট অইণ্টমেণ্টছ পায় ন অইণ্টমেণ্টছ লাইক ইনগ্ৰিডিয়েণ্টছ আপোনাৰ পোৱা যায় যেনেকৈ এডাপ্লিন বেনজয়েল পেৰক্সাইড সেনেকুৱা টাইপৰ চেলিচিলিক এচিড অইণ্টমেণ্টছ পোৱা যায় সেনেকুৱা তো পেচেছো পোৱা যায় জাষ্ট ডাইৰেক্ট নডলোচিষ্টিক একনি পেচেছ পোৱা যায় চ' এইবিলাক সেনেকুৱা টাইপৰ ইনগ্ৰিডিয়েণ্টছৰে হয় তো মেইন কথা ভেৰি শ্বৰ্ট টাইম এইটো পটককৈ আপোনাক ছাপ্ৰেছ কৰি দিব পাৰে টি অইল একদম ইজি যদি হয় মানুহে যদি ভাবে টি অইল অলছ' ভেৰি গুড ফৰ এণ্টিবেক্টেৰিয়া আৰু যিসকলে পপ কৰি দিয়ে ফুটাই দিয়ে তাৰপিছত যে এটা স্কাৰ থাকি যায় এইটো যায় নে কেতিয়াবা না যায় ডেফিনেটলি যায় সেনেকুৱা নহয় যে নাযায় মেইন কথা হ'ল সেইটো একচুৱেলি কি হয় একনি যেতিয়া পটককৈ ফুটাই দিয়ে না তাৰমানে কি কৰি আছে আপুনি এটা ফ্ৰেছ স্কিনত আপুনি ইনজুৰি কৰি আছে কিবা এটা ইনজুৰি হ'লেতো একনে দাগ হ'বই তো সেই দাগত আকৌ সেইটোৱে মেক্সিমাম মানুহে মিষ্টেক কৰে না দাগ হৈ পোৱাৰ পিছত যিটো মই ফাৰ্ষ্টলি ক'লোঁ যে এনেকৈ কৰি পেলাই ৰেণ্ডমলি আকৌ কিবা ইউজ কৰা ষ্টাৰ্ট হৈ যায় তেতিয়া আৰু বেছি বেয়া হৈ যায় তো সেই একনি স্পটছৰ কাৰণে ছেফ ইনগ্ৰিডিয়েণ্টছ যাব লাগিব একনি স্পটছ বা কিবা যদি আপোনাৰ ডাৰ্ক স্পটছ হৈ আছে তেতিয়া আপোনাৰ কিবা এটা ছেফ ইনগ্ৰিডিয়েণ্টছত যাব ছেফ ইনগ্ৰিডিয়েণ্টছ যেনেকৈ কোজিক এচিড আপোনাৰ আলফা আৰবিউটিন নাইচিনামাইড এজিলিক এচিড সেইবিলাক ছেফ ইনগ্ৰিডিয়েণ্টছ হয় তো সেইটো আপুনি নৰ্মেলি ইউজ কৰিব পাৰে চিৰাম আপোনাৰ জাষ্ট জানিব লাগিব যে আপুনি মানে ফাৰ্মাচীত গৈ পেলাই আপোনাক মানে এটা কোজিক এচিডৰ বা কিবা এটা এজিলিক এচিডৰ সেনেকৈ এটা অইণ্টমেণ্ট দিব পাৰে এটলিষ্ট ষ্টেৰইড হাইড্ৰকিনন সেনেকুৱা টাইপৰ ইনগ্ৰিডিয়েণ্ট লগোৱাকৈ উইদাউট এনি প্ৰেছক্ৰিপশ্যন ইট ইজ ছেফাৰ কোনোবা গৈ পেলাই যদি কোজিক এচিড সেইবিলাক মই এইটো মনত ৰাখিলোঁ কাৰণ কেলৈ উইদাউট প্ৰেছক্ৰিপশ্যন কিছুমান বস্তু লগোৱাটো ইটছ ভেৰি ফুলিছ নহয় জানো চ' আৰু এটা যে আপোনাৰ যিখিনি ডাৰ্ক কমপ্লেক্সন পেচেছ পৰি যায় যে কলাচৰম মেলাজমা আৰু তাৰে কমকৈ যে থাকে যে পিগমেণ্টছবোৰ এইবোৰ কি বুলি কয় ফ্ৰেকলছ লুক গুড কিন্তু সেইটো ইজ দেয়াৰ এনি চিমটমছ দেট ইজ শ্ব'য়িং দেট ইজ ছামথিং হেপনিং ইনচাইড ইয়ৰ বডি কিবা যেন ভিতৰত হৈ আছে সেইটো কাৰণে হয় নে না সেইটো ৰিজন মেইন যিটো কজ ৰিজন হয় সেইটো জেনেটিক্স হ'ব পাৰে আপোনাৰ জেনেটিক মানে আপোনাৰ ফেমিলিতো মা দেউতা বা কাৰোবাৰ সেনেকুৱা পেটাৰ্ণ আছে জেনেটিক্স সেইটো কাৰণে আপুনি চাব ন ফৰেনৰ মানুহৰতো ফ্ৰেকলছ আছে মেক্সিমাম টাইম চ' বিকজ দে হেভ স্কিন টাইপ ইজ ভেৰি ল' না দে হেভ এ ভেৰি লাইক 3 লাইক দেট দে স্কিন টাইপ 2-3 লাইক দেট আমাৰতো অলপ বেছি হায়াৰ চাইড হয় আমি মেলানিন পৰ্ণ বেছি মানে তো বাট আমাৰ সেইটো কাৰণে আমি পিগমেণ্ট পোন স্কিন বেছি হয় সেইটো কাৰণে কি হয় আপুনি যদি ছান এক্সপ'জাৰ বহুত বেছি থাকে মানে যেনেকৈ জেনেটিক্স হ'ল এটা ৰিজন ছেকেণ্ড দ্য মষ্ট কমন ৰিজন ছান এক্সপ'জাৰ যদি বহুত বেছি এক্সপ'জ থাকে তেতিয়া পিগমেণ্টেশ্যন অহা বেছি ষ্টাৰ্ট হৈ যায় সেই ছেইম লাহে লাহে ষ্টাৰ্ট হয় তাৰপিছত সেইটোৱে ডাৰ্কাৰ হৈ যায় তাৰপিছত আৰু স্প্ৰেড হোৱা ষ্টাৰ্ট হৈ যায় চ' ফ্ৰেকলছত কিন্তু বহুত মানুহে এইটো জানিব লাগে ফ্ৰেকলছ একচুৱেলি ট্ৰিটমেণ্ট অপশ্যন লাগে মেডিকেশ্যনত আপুনি প্ৰটেকশ্যন কৰিব পাৰে আগৰ পৰা যদি জেনেটিক টাইপ হয় তো বাট আল্টিমেটলি এইটো লেজাৰ ট্ৰিটমেণ্টতে মষ্ট অফ দ্য টাইমছ যায় সেইটো ৰিডিউচ কৰিবৰ কাৰণে অ'কে চ' মই সোধাৰ ৰিজনটো বেলেগ নাছিলে এইটো কাৰণে কোৱা হ'ল কাৰণ কেতিয়াবা কি হয় যেতিয়া স্কিন কেয়াৰৰ কাৰণে আপোনাৰ কিছুমান কেমিকেল বা প্ৰডাক্ট ইউজ কৰি দিয়াৰ পিছতো এই দাগবোৰ বেছিকৈ পৰে সেইটো PIH হৈ যায় পষ্ট ইনফ্লেমেটৰী হাইপাৰ পিগমেণ্টেশ্যন সেইটোৰ মিনিংটো হয় কেতিয়াবা চাগে আপুনি কিবা এটা লগাই দিছে আপোনাৰ ৰিয়েকশ্যন হৈ গ'ল সেই ৰিয়েকশ্যনৰ পিছত যিটো কলা দাগটো পৰি যায় ন সেইটো পষ্ট ইনফ্লেমেটৰী হাইপাৰ পিগমেণ্টেশ্যন হয় সেইটো কাৰণে কিবা ইনগ্ৰিডিয়েণ্ট লগালে বহুত বেছি কেয়াৰফুল থাকিব লাগে স্কিনত কেতিয়াবা ভালকৈ সেইটো বেয়াও কৰি দিব পাৰে সেইটো কাৰণে ইনগ্ৰিডিয়েণ্ট এৱাৰনেছ মানে যিটো আপুনি বস্তু লগাই আছে সেইটো কি লগাই আছে সেইটোৰ এক্টিভিটিটো কি স্কিনত আৰু ডিফেন্সিভ হৈ পেলাই লগাব লাগে এনেকুৱা নহয় আজি পাৰ্চেছ কৰিলোঁ 2 ড্ৰপছ লগাব দিছে কিন্তু মই 6-7 ড্ৰেছ লগাই পেলাই হৈ গ'লোঁ সেইটো ৰিস্কি হয় বহুত বেছি তো অলপ মানে যেনেকুৱা ডাইৰেকশ্যন প্ৰপাৰ ইউজ কৰা বা কিয় ইনগ্ৰিডিয়েণ্টটো মোৰ স্কিনত শ্বুট কৰিব নে নাই সেইটো মানে অলপ নলেজ কেনেকৈ গম পাব মানুহে ছাপ'জ লৈ আনিলে টু টেষ্ট যে মোৰ স্কিনৰ এই প্ৰডাক্টটোৱে শ্বুট কৰিব পাৰে বা নাপাৰে কাৰণ কেতিয়াবা কি হয় সেইটো আমি কেতিয়াবা টেষ্ট এণ্ড ট্ৰাই নকৰাকৈ লগাই দিওঁ পিছদিনাখন বহুত বেছি ৰেচেছ হৈ যায় বা ইৰিটেশ্যন ফিল এটা হৈ যায় মানে ইনফেকশ্যন হৈ যায় চ' সেই বস্তুটো মানুহে এপ্লাই কৰাৰ আগত ইজ দেয়াৰ এনি ৱে টু ফাইণ্ড আউট পেচ টেষ্ট কৰিব পাৰে আপুনি যেনেকৈ কিবা এটা আপুনি প্ৰডাক্ট কিনিলে পাৰ্চেছ কৰিলে সেই প্ৰডাক্টটো আপুনি ইয়াৰ্ছৰ ছাইডত বা অলপ লগাই পেলাই আগত চালে 2-3 ডেজ 2-3 ডেজত যদি চাই আছে সেইটো আপোনাৰ স্কিনত এডাপ্ট কৰি আছে দেন গ' ফৰ ইন এ লেছাৰ মিনছ লাইক 2-3 ড্ৰপছ ষ্টাৰ্টছ উইথ ফুল ফেচ সেনেকৈ কৰি পেলাই ট্ৰাই কৰিব পাৰি এটা মেথড ছেকেণ্ড মেথড যিটো হয় স্কিন কেয়াৰ আজিকালি চবে কৈ আছে ডক্টৰ টেইলেড স্কিন কেয়াৰ ৰুটিনত গৈ আছে
the whole thing is shifting towards that because main thing is that বহুত কেইটা মানুহৰ ইমান নলেজ নাথাকে যে তাহাঁতৰ স্কিন টাইপটো কেনেকৈ কি যদি স্কিনত আপুনি ইম্প্ৰুভ কৰিব বিচাৰি আছে তো কোনটো বস্তু লগাব লাগিব যেনেকৈ কোনবা আপুনি যদি ফাৰ্ষ্টতে যে ইমান নলেজ নাই চাগে যে যদি মই যদি আজিৰ পৰা ভাল এটা স্কিন কেয়াৰ ৰুটিনত যাব বিচাৰিছোঁ মই কি লগালে মোৰ স্কিনৰ কাৰণে ভাল হ'ব মোৰ স্কিনৰ কাৰণে দেট ইজ দ্য পাৰ্চনাইজড এণ্ড দ্য কাষ্টমাইজড ৰুটিন তো সেইটোৰ কাৰণে যেনেকৈ ডাইটিচিয়ানৰ ওচৰত যায় ন আপুনি নিজৰ হিচাপত যায় যে মোৰ কাৰণে ডায়েটটো কি ভাল হ'ব ছেইম এইটোৱে হৈ আছে এতিয়া স্কিন আৰু হেয়াৰ কেয়াৰত মোৰ কাৰণে কি ভাল হ'ব তো তেতিয়া ডক্টৰ টেইলাৰ্ড ৰুটিন মানে আমি স্কিনটো চাই পেলাই এনালাইজ কৰি পেলাই ক'ম যে এইটো আপোনাৰ স্কিন কেয়াৰ ৰুটিন এই ইনগ্ৰিডিয়েণ্ট দি দিলোঁ নাও ইউ আৰ গট দ্য নলেজ কি আপোনাৰ শ্বুট কৰিব নাও আপুনি ইউজ কৰি থাকিব আৰু এটা বস্তু অ'কে এইটো কণ্ট্ৰভাৰ্চিয়েল হৈ যাব পাৰে বা মানুহে জানাটো উচিত মই ভাবোঁ আমি যিমান টিভিত এড দেখোঁ এই যে ফেয়াৰনেছ ক্ৰীম হওক বা যিকোনো ক্ৰীম তেওঁলোকে মাছ প্ৰডাকশ্যন কৰেতো চ' তাত কোনো মোৰ স্কিন লগত এইটো মেটচ কৰিব নকৰা হিচাপত নিদিয়ে কিন্তু ইমান ধুনীয়াকৈ হিৰ' হিৰ'ইন লৈ পেলাই তেওঁলোকে পাব্লিচিটি কৰি দিয়ে যে পিপল বাই ইট কমাৰ্চিয়েল এডছ আৰু কিনাৰ পিছত বগা কৰিবৰ কাৰণে ঘঁহি দিয়ে So how safe it is? First thing. আৰু ছেকেণ্ড বগা হয় জানো চ' এতিয়া যদি আপুনি ৰিচেণ্টলি চাই ফেয়াৰ এণ্ড লাভলি নামো কিন্তু গ্ল' এণ্ড লাভলি হৈ গৈছে ইট হেজ চেঞ্জড কিয় হৈছে বিকজ ইণ্ডিয়ানৰ ফেয়াৰনেছৰ মাৰ্কেটটো বহুত ৰং পৰ্ট্ৰেলত গৈ আছিলে চবৰ এটা অবছেশ্যন হৈ গৈ আছিলে যে ফেয়াৰনেছ হোৱাইটনিং মই যদি এতিয়াও মই ক'ম যে হোৱাইটনিং টাৰ্মটোৱেই বহুত ৰং হয় বিকজ আপুনি যদি একচুৱেলি চাইণ্টিফিক মেথডত যদি স্কিন কালাৰ্ছৰ চবৰ যদি চাই ন ইভেন এব্ৰড বাই ইউৰোপিয়ান পিপল অৰ ফ্ৰম আছ ফ্ৰম এভৰিবডি হোৱাইটিছ টাইপৰ কোনো স্কিন কালাৰ টোন কেতিয়াও নহয় কেতিয়াওতো নাই ন মানুহৰ এটা টোনটো এটা আছে যিটো হোৱাইট কিন্তু কেতিয়াও নহয় তো স্কিন হোৱাইটেনিংটো ৱৰ্ডটোতো এনেও ৰং হোৱাইটেনিং ইজ এ ৰং ৱৰ্ড একচুৱেলি দ' আজিকালিও ইউজ হৈ আছে মোৰ হিচাপত ইউজ হ'ব নালাগে চবৰ ফালৰ পৰা সেইটো কাৰণেই ফেয়াৰ এণ্ড লাভলি হওক বা সেইবিলাক হওক তাহাঁতে একচুৱেলি দে হেভ আৰ ফ'ৰ্চ টু চেঞ্জ দ্য টাৰ্ম মানে নেম গ্ল' এণ্ড লাভলি হৈ গ'ল দ্য ফেয়াৰ এণ্ড হেণ্ডচামো আই থিংক আছিল আই থিংক দে হেভ অলছ' চেঞ্জ চামথিং গ্ল' আই ডোণ্ট ন' দ্য আদাৰ মে বি চ' এতিয়া আপুনি শ্বিফ্ট চাব যিটো ফেয়াৰ এণ্ড লাভলি আছিল গ্ল' এণ্ড লাভলি কিয় হ'ল বিকজ আজিকালি মানুহে এইটো একচেপ্ট কৰি আছে যে মোৰ যিটো স্কিন টোন হয় মোৰ একচেপ্ট কৰি ল'ব লাগে ফ'কাছটো মোৰ হেল্ডি স্কিনত যাব লাগে হোৱাইট মানে ফেয়াৰনেছত নহয় হেল্ডি স্কিনত মই যিটো বিকজ কালাৰটো আপুনি নিজে বিচাৰিব নোৱাৰে কালাৰটো আপোনাৰ জেনেটিক হয় বস্তুটো জেনেটিক হয় আমি এনেকুৱা নহয় যদি এটা 5-6 ইয়াৰ্ছৰ বাচ্ছা মই হঠাৎকৈ বগা হ'ব বিচাৰোঁ তো সেইটোতো ইমান নহয় তো সেইটো কাৰণে যিটো আপুনি ক'লে যে কাম দিব নহয় একচুৱেলি তাহাঁতেও অলপ লাইটনিং এজেণ্টছ ইউজ কৰে mild lightning most of the times those company is not bad products though good product এনেকা নহয় because তেতিয়া ইমান বেছি ingredients scientific ingredients নাছিলেই আজিকালি লাষ্ট 5-10 yearsৰ যিমান ৰিচাৰ্চ হৈছে এইটো পুৰা ইণ্ডাষ্ট্ৰীত সেইটো টাইমতে তেতিয়া নাছিলে তেতিয়াতো কেইটামান বৰলিন ফেয়াৰ এণ্ড লাভলি কেইটামানে ক্ৰীম আছিলে মোৰ এতিয়া মনত আছে মাহঁতে মানে কেতিয়াবা গৰম দিনত স্কুলত যোৱাৰ আগতে ধুনীয়াকৈ বৰলিন চলি মুখত সানি ঘৰলৈকে মোৰ স্কিনত শ্বুট নকৰিছিলে না আপোনাৰ নকৰিব যদি আপুনি টিনেজত আপোনাৰ যদি অইলি স্কিন হয় ন বৰলিন ক্লক কৰি দিব হ'ব পাৰে ক্লক কৰি দিব ধুনীয়াকৈ সানি পঠিয়াই দিয়ে যায় স্কুললৈ যায় ঘূৰি আহোঁতে মই নিজকে চিনি নাপাওঁ আই বিকেম সমৱান ফ্ৰম ভেৰি হট কাণ্ট্ৰি আৰু একদম কলা হৈ আহোঁ আৰু না বিকজ ছানস্ক্ৰীনৰ দৰকাৰ পৰিছিলে আপুনি বৰলিন আৰু এটা কথা ছানস্ক্ৰীন চে ইয়াত ছানস্ক্ৰীনৰ মানুহে যে লগায় when they apply ক'ৰবাত যোৱাৰ আগত 5 মিনিটৰ আগত লগাই পেলাই যেতিয়া যায় এটা মিছকনচেপশ্যন বুলি মই শুনিব পাইছিলোঁ এইটো হয়নে নহয় আপুনি ক'ব হা বিকজ ইউ আৰ দ্য এক্সপাৰ্ট হিয়াৰ যে সেইটোৱে মানুহক টেনিঙৰ পৰা নবচায় কিন্তু UV ৰেজখিনিৰ পৰাহে প্ৰটেক্ট কৰে ইজ ইট ট্ৰু টেনিং হ'বই কিন্তু এটা এক্সটেণ্টলৈ কমি যাব কাৰণ কেলৈ নাই বহুতখিনি UV ৰে যিখিনি এফেক্ট কৰে স্কিনত সেইটো
সি ৰখাই দিয়ে মেইন কথাটো এনেকুৱা নহয় যে কমপ্লিট 100% প্ৰটেকশ্যন দিব সেইটোতো নহয় সেইটো কোৱান্টিটিটো ডিপেণ্ড কৰে একচুৱেলি কাৰেক্ট ৱে অফ ছানস্ক্ৰীন লগাব জানিব লাগিব এণ্ড ছানস্ক্ৰীন যে পাৰ্চেছ কৰি আছোঁ সেইটো পূৰা ব্ৰড স্পেক্ট্ৰাম হয় না নহয় সেইটোও জানিব লাগিব বিকজ ছানস্ক্ৰীন যেতিয়া আপুনি চুজ কৰিছে না কেইটামান ক্ৰাইটেৰিয়াছ আছে যিটো আপুনি চাব লাগিব সেই ছানস্ক্ৰীনত ক্ৰাইটেৰিয়া ফিট ইন হয় না নহয় ফাৰ্ষ্ট হ'ল ব্ৰড স্পেক্ট্ৰামৰ মিনিং হৈছে UVA UVB বহুত পেৰামিটাৰ্ছৰ পৰা আপোনাৰ প্ৰটেকশ্যন দি আছে ব্ৰড স্পেক্ট্ৰাম এইটো লিখা থাকিব লাগিব ব্ৰড স্পেক্ট্ৰাম ছেকেণ্ড হয় আপোনাৰ মেইন কথা হ'ল SPF ছান প্ৰটেক্টিং ফেক্টৰ যিটো হয় মিনিমাম 30 থাকিব লাগিব 30 আৰু 40ৰ মাজত অকল 97 to 98%ৰে ডিফাৰেঞ্চ মানে অকল 1% মানুহে ভাবে 30 আৰু 50ৰ মাজত বহুত বেছি পাৰ্চেণ্টেজ ডিফাৰেঞ্চ ন 30 and 50 মানে অকল 97 98 জাষ্ট 1% ডিফাৰেঞ্চ ঠিক আছে এতিয়া হ'ল কেনেকৈ লগাই আছে এণ্ড কিমান এক্সপ'জাৰত এনেকৈ ফৰ এক্সাম্পল কোনোবা যদি মানুহ নৰ্মেল ছানস্ক্ৰীন লগাই পেলাই চুইমিং কৰিব গুচি গ'ল সেইটো নহ'ব তেতিয়া ৱাটাৰ ৰেজিষ্টেণ্ট সেনেকুৱা টাইপৰ ছানস্ক্ৰীন লগাব লাগিব ফাৰ্ষ্ট আৰু যদি ফেচত লগাই আছে বা নেকত লগাব আছে তো সেইটো ৰুলছ আছে ছানস্ক্ৰীন ৰুলছ মানে 2 finger ৰুল মানে 2 fingersত যিমান কোৱান্টিটি হয় এইটো ফেচত 1 finger ইন দ্য নেক তো সেইটো হিচাপত আপুনি ভাবক যদি কোনোবা হেণ্ডত লগাইছে হেণ্ডত একচুৱেলি পচিবল নহয় আজিকালি ছানস্ক্ৰীন স্প্ৰেজ আহে সেইটো কাৰণে ৰিজনটো বেলেগ মোৰ ফ্ৰেণ্ড এটা USৰ পৰা মোক গিফ্ট দি পঠিয়াইছে 100 SPF আৰু সেইটো ইমানে ঠিক আছিলে যেতিয়া লগাওঁ ব্লেণ্ডি নহয় হোৱাইট কমপ্লিট হোৱাইট হৈ থাকে ব্লেণ্ড জিন্দগীত নহয় ইট বিকাম ভেৰি অইলি নাজানো আৰু মানে সেইটোৱে কেতিয়াবা প্ৰটেক্ট কৰে নকৰে নাজানো চাওঁ সেইটো স্কিন টাইপৰ হিচাপত ন আপোনাৰ টেক্সচাৰ নিজে কমফৰ্টেবল হ'ব লাগিব বডিৰ কাৰণে ইটছ অলৱেজ দ্য বেষ্ট টু গ' ফৰ ছামথিং যিটো মইশ্চাৰাইজিং বিকজ ইজি ব্লেণ্ডেবিলিটি আৰু আদাৰৱাইজ স্প্ৰেজ আৰ দ্য বেষ্ট বডিৰ কাৰণে আৰু এনেও আমি ছান এক্সপ'জাৰ আজিকালি UV ইণ্ডেক্স যেনেকৈ হৈ আছে একচুৱেলি চব প্লেচত যেনেকৈ এইটো এইবাৰতো কৈ দিছে যে অলৰেডি দ্য ছান এক্সপ'জ বি ৱে টু মাছ ফ্ৰম দ্য লাষ্ট ইয়েৰ অলছ' তো ইমান বেছি যেতিয়া হৈ আছে না আপোনাৰ এনেও ফুল স্লিভছ পিন্ধিব লাগিব ইফ ইউ ৱান্ট টু প্ৰটেক্ট ইট ফৰ টেনিং আদাৰৱাইজ ছানস্ক্ৰীন একচুৱেলি বাই বুক ইউ আৰ ছাপ'জ টু বি ৰিপিটেড আফটাৰ 2 hours কোনে কৰি আছে 2 hours আফটাৰ ৰিকুৱাৰ্ড তো সেইটো কাৰণে দে আৰ জাষ্ট প্ৰটেক্টিং ইউ লিটল ৱেট বাট টেনিং হৈয়ে যায় চ' বেচিকলি এতিয়া মই যদি আপোনাক সুধোঁ একদম মিনিমেল স্কিন কেয়াৰ কাৰণ মই ইয়াৰ পিছত হেয়াৰলৈ যাম তাৰপিছত এণ্টি এজিং 3-4টা টপিক আছে অলৰেডি চ' স্কিনৰ মই আৰু এটা বস্তু সুধিব বিচাৰোঁ একদম ইন চিম্পল লেমেন লেংগুৱেজ একদম সাধাৰণভাৱে আপোনাক যদি সোধোঁ চবৰ কাৰণে হুএভাৰ ইজ লিছনিং টু অৰ ৱাচিং আছ এট দ্য মুভমেণ্ট যে তেওঁলোকে মিনিমাম কি ৰুটিন কৰিলে দে উইল হেভ এ গুড হেল্ডি স্কিন মিনিমাম কি কৰিলে ভাল বেচিক একদম মানে মিনিমাম 4 ৰুলছ ক্লিনজিং কাৰেকশ্যন নাৰিছিং প্ৰটেকশ্যন কি কৰিব লাগে যদি ক্লিনজিং মানে ক্লিনজাৰ টুৱাইচ এ ডে মানে ফেচ ৱাছ টুৱাইচ এ ডে অ'কে হৈ গ'ল ছেকেণ্ড ষ্টেপ হ'ল কাৰেকশ্যন এতিয়া কাৰেকশ্যনত যেনেকৈ আপুনি ক'লে কাৰোবাৰ একনি থাকিব পাৰে পিগমেণ্টেশ্যন থাকিব পাৰে বা ফ্ৰেকলছ থাকিব পাৰে কি থাকিব পাৰে সেনেকুৱা টাইপৰ কাৰেক্টিভ মানে কনচাৰ্ণ বেছ চিৰাম মানে কাৰেকশ্যনৰ কাৰণে যিবিলাক ইনগ্ৰিডিয়েণ্টৰ কিবা এটা চিৰাম ডালনেছৰ কাৰণে হাইলুৰনিক এচিড মেবি একনিৰ কাৰণে চেলিচিলিক এচিড নাইচিনামাইড পিগমেণ্টেশ্যনৰ কাৰণে ভিটামিন C আলফা আৰ্বুটিন যেনেকুৱা টাইপৰ ইনগ্ৰিডিয়েণ্ট এতিয়া আহিলে আপোনাৰ নাৰিছিং মিনছ মইশ্চাৰাইজিং চিম্পল সেইটো আপোনাৰ অকল মইশ্চাৰাইজাৰ নিজৰ স্কিন টাইপৰ হিচাপত চুজ কৰিব লাগিব ড্ৰাই স্কিনটো বহুত ঠিকা মইশ্চাৰাইজিং ক্ৰীম যদি আপোনাৰ অইলি স্কিন হয় আপোনাৰ মেট টাইপৰ ইয়াতো জেল টাইপ চুজ কৰিব লাগিব তো সেনেকুৱা টাইপৰ চেঞ্চিটিভ স্কিন হ'লে একটু চেৰামাইড বা কিবা এনেকুৱা টাইপৰ ইনগ্ৰিডিয়েণ্টছ আপুনি চুজ কৰিব পাৰে চ' সেনেকুৱা হৈ গ'ল আপোনাৰ নাৰিছিং প্ৰটেকশ্যন ইজ ছানস্ক্ৰীন SPF একদম বেচিক ছেইম বস্তুটো এইটো ৰুটিন হৈ গ'ল আপোনাৰ মৰ্ণিং নাইটতো ছেইম বস্তু হ'ব ক্লিনজিং আকৌ ক্লিনজিং কৰিলে কাৰেকশ্যন বেচিছ চিৰাম কৰি কাৰেকশ্যন বেচিছৰ কাৰণে একনি যদি আপোনাৰ অইণ্টমেণ্ট দিয়া আছে তো আপুনি একনি অইণ্টমেণ্টৰ লগাব পাৰে স্পটছৰ কাৰণে কিবা লগাব পাৰে তাৰ ওপৰত আপুনি মইশ্চাৰাইজাৰ ইউজ কৰিব প্ৰটেকশ্যন মেইন এতিয়া আহিলে ডাৰ্ক চাৰ্কলছৰ পৰা প্ৰটেকশ্যন ডাৰ্ক চাৰ্কল থাকি গৈছিলে এতিয়া আহি থাকিব এটা চ' ডাৰ্ক চাৰ্কলৰ বেচিক প্ৰব্লেমছখিনি চবেই গম পাই আছে হৰম'নেল ইমবেলেঞ্চ হৈ যাব পাৰে লেক অফ ডেফিচিয়েঞ্চি কিবা এটা স্ক্ৰীন টাইম চ' 90% স্ক্ৰীন টাইম আজিকালি এনেকৈ থকা যায় মানুহৰ পৰা চ' তাৰ চলিউশ্যন কি হাউ টু গেট ৰিড অফ ইট চ' এতিয়া স্ক্ৰীন মানুহে আঁতৰাই দিব নোৱাৰে because you cannot change it এতিয়া জামানাই হৈছে মোবাইল বাদ দি পেলাই লেপটপে থাকিব বা কামত থাকিব ফাৰ্ষ্ট থিং সেইটো আৰু শ্লিপ হাৰ্ডলি পিপল গেট টাইম ফ্ৰম দেয়াৰ ৱৰ্ক আজিকালি কামৰ আগতে 9 to 5 আছিলে ক'বলৈহে 9 to 5 বাট ইট
goes till the time you go to 9 bed. to 9 এতিয়া 24 hours মানুহ কামেই কৰে অকল কামেই 8 কৰি আছে, ঘণ্টা যিটো শুব পায় যিটো আজিকালি 8 ঘণ্টাও শুব নাপায় 5-6 hours চ' সেই খোৱা টাইমিং বেয়া হৈ গৈছে চবৰে প্ৰব্লেম চলি গৈ আছে চ' বেচিকলি কথাটো হৈ গৈছে যে চলিউশ্যন চবেই জানে কিন্তু কথাটো হৈছে যে মেনেজ কৰিবলৈ দিগদাৰ হৈ যায় চ' হোৱাটছ দ্য ছাজেশ্যন টু অল অফ দেম চলিউশ্যন যে সেইটো মই ক'লোঁ নাইট ৰুটিন যিটো বেছিক কৰিব লাগে ন নাইটতো আপুনি নাৰিছিং টাইপৰ কিবা এটা আণ্ডাৰ আই ক্ৰীম ইউজ কৰিব পাৰে অ'কে আণ্ডাৰ আই ক্ৰীমছ আপুনি আগৰ পৰাই সেইটোৱে হৈ গ'ল ন প্ৰিভেণ্টিভ মেজাৰ মানে প্ৰটেকশ্যন আপুনি সেইটোৱে প্ৰটেকশ্যন লৈ ল'লে ন মৰ্ণিং প্ৰটেকশ্যন আপুনি ছানস্ক্ৰীন ল'লে নাইট প্ৰটেকশ্যন আপুনি লিপছৰ আইজৰ কাৰণে ল'লে আইজৰ কাৰণে আপুনি ডাৰ্ক চাৰ্কল যদি আপোনাৰ আছে তো ডাৰ্ক চাৰ্কলছৰ কাৰণে যাতে আৰু বাঢ়ি নাযায় সেইটো কাৰণে প্ৰটেকশ্যনৰ পৰা আপুনি পেপটাইড বেছ কেফিন বেছ কিবা এটা লাইটনিং ইনগ্ৰিডিয়েণ্টছ বেছ এনেই নৰ্মেল আপুনিও আণ্ডাৰ আই ক্ৰীমছ ইউজ কৰিব পাৰে লিপছত আপুনি লিপছৰ প্ৰটেকশ্যন ল'ব পাৰে জাষ্ট লিপ বাম্পছ নৰ্মেল শ্লিপিং লিপ মাস্ক এনেকুৱা টাইপৰ ইউজ কৰিব পাৰে ডাৰ্ক চাৰ্কলছৰ বাট এটা বহুত ডাঙৰ চেপ্টাৰ হয় ইজ এ কজ আমাৰ ডে টু ডে লাইফৰ যিটো কজটো হৈ আছে সেইটোতো আপুনি বন্ধ কৰিব নোৱাৰে কোনোবা যদি মানুহৰ স্ক্ৰীণ টাইম আছে তাহাঁতেতো জব এৰিব নোৱাৰিব ন তো সেইটো কাৰণে চাওক মেইন কথা হ'ল সেইটো আপুনি প্ৰিভেণ্ট কৰি পেলাই 50% এইটো ৰিডিউচ কৰিব পাৰিব বাট কমপ্লিটলি বস্তুটো যোৱাৰ কাৰণে বহুত বেছি চেঞ্জেছ লাগিব বহুত বেছি মানে হলিষ্টিক এপ্ৰ'চত যাব লাগিব যাতে ষ্ট্ৰেছ বেছি নাই কাৰোবাৰ ৰাবিঙৰ কাৰণেও বহুত হয় কাৰোবাৰ হৰম'নেলৰ প্ৰব্লেম হয় তো যেতিয়া হৰম'নেল প্ৰব্লেম হয় বা ডেফিচিয়েঞ্চিৰ প্ৰব্লেম হয় ফাৰ্ষ্ট get checked cause যিকোনো প্ৰব্লেমৰ কাৰণে ফাৰ্ষ্ট থিং ইজ অলৱেজ টু ফাইণ্ড আউট দ্য কজ ইফ ইউ ফাইণ্ড আউট দ্য কজ 90% অফ দ্য প্ৰব্লেম ইজ চল্ভ ৰাইট দেয়াৰ 10%ৰ কামত আহি যাব বঢ়িয়া চ' স্কিনৰ যথেষ্টখিনি গম পালোঁ আৰু মেইনলি অল দ্য বয়জ ল'ৰাবোৰেতো জিন্দগীত কেয়াৰ নলয় মই নিজে কৈ আছোঁ আই অলৱেজ এক্সপ'জ টু ছান মোৰ মেকআপ বহুত লাগি থাকে দিনে ৰাতিয়ে উইচ আই হেড দ্য মষ্ট বাট উপায় নাই আমি যিটো প্ৰফেশ্যন আছে মেকআপ লগাই দিয়ে চ' সেইবোৰ আঁতৰাবৰ কাৰণে উই ইউজ নাৰিকল তেলটো মাৰিলোঁ ফেচ ৱাছ কৰিলোঁ আৰু ডাইৰেক্ট ঘৰত পৰি দিওঁ আমিতো সেইটোও কৰোঁ আৰু বাকী মই যেতিয়া এক্টিং লাইনত নাছিলোঁ মইতো ক্ৰীম লগোৱা মনত নাই আচ্ছা নাই বাট কোকোনাট অইল ইজ এ গুড এছে না মতলব আমি যদি সেইটো এতিয়াহে কৰিছোঁ ল'ৰাবোৰে নকৰে চ' ওৱান ছাজেশ্যন ফৰ দ্য বয়জ অনলি যে কি কৰিলে ভাল তেওঁলোকে বহুত আছে চবে কৰিব বিচাৰে কিন্তু টাইম নাপায় বা কৰিবলৈ লাজ কৰে বা কৰিবই নিবিচাৰে জাষ্ট বেচিকখিনি ষ্টাৰ্ট কৰক জাষ্ট বেচিকখিনি যেনেকৈ ফাৰ্ষ্ট ষ্টেপ আপুনি সেইটো লওক যে ক্লিনজিং ঠিক আছে মই ক্লিনজিং ইউজ কৰিম অকল বেলেগ বস্তু নহয় ক্লিনজিং আৰু ছানস্ক্ৰীণ সেইটো একদমেই বেছিক হয় সেইটো যদি ষ্টাৰ্ট হৈ যায় ন এটা 2-3 মই যিটো নিজে চাইছোঁ নিজৰ পেচেণ্টৰ মাজত লাহে লাহে তাহাঁতে নিজেই ভাল পাই যায় একচুৱেলি কি হয় ন স্কিনৰ ক্ষেত্ৰত বা হেয়াৰৰ ক্ষেত্ৰত কি হয় ন যদি আপুনি কিবা এটা ইউজ কৰি আছে বা কিবা হৈ আছে আপোনাৰ যদি ইম্প্ৰুভমেণ্ট হৈ আছে মানুহে যদি আপোনাক কমপ্লিমেণ্ট কৰা ষ্টাৰ্ট কৰে না আপুনি এনকাৰেজমেণ্টটো পাই যায় যে আচ্ছা এইটো ইউজ কৰি ভাল হৈ আছে ন আৰু বেছি ইউজ কৰিম এতিয়া তো সেইটো এনকাৰেজমেণ্টৰ কাৰণে ফাৰ্ষ্ট ষ্টেপটো ল'ব লাগিব ফাৰ্ষ্ট ষ্টেপটো লৈ গ'লে ৰেষ্ট আৰু ছানস্ক্ৰীণ ইউজ কৰিবই লাগিব প্লিজ বয়জ থাৰ্ড ইজ মইশ্চাৰাইজাৰ ঘহক বহুত এটা মিছকনচেপ্ট ন এই যে মানে ক্ৰীম লগাই পেলাই বাহিৰত গ'লে বেছি ক'লা হয় আমুক হয় আমাৰ না এইটো একচুৱেলি হয় ছানস্ক্ৰীণৰ পৰা হয় কেতিয়াবা সেইটো একচুৱেলি কি হয় কাৰোবাৰ যদি ছানস্ক্ৰীণৰ টেক্সচাৰৰ লগত মেচ নকৰে তো গ্ৰেইছ এফেক্ট আহি যায় সেই গ্ৰেইছ এফেক্টৰ কাৰণে লাগে যে বহুত বেছি ক'লা লাগি আছে তো বিকজ আগত যেনেকৈ ছানস্ক্ৰীণৰ ফৰ্মুলেশ্যনছ আছিল ন মেক্সিমাম টাইম ইট ৱাজ ভেৰি হোৱাইটিছ টাইপ তো কোনোবা যদি অলপ ডাস্কি কমপ্লেক্সনত যদি ইউজ কৰি দিয়ে তেতিয়া গ্ৰে কালাৰ আহি যায় তো সেইটো কাৰণে আজিকালি ছানস্ক্ৰীণ হয় যিটো ন' হোৱাইট কাষ্ট যিটো আপোনাৰ স্কিনৰ লগত নিজৰ কালাৰৰ লগত বহুত ধুনীয়াকৈ ব্লেণ্ড হৈ যায় বা জেল বেছড তেতিয়া সেই ডাৰ্কাৰ এফেক্টটো বা সেই নাপায় অ'কে পাৰফেক্ট চ' স্কিনৰখিনি বহুতখিনি আমি আজি গম পালোঁ থেংক ইউ ফৰ ডেট এতিয়া আহিছোঁ চুলিলৈ মানুহৰ চবতকৈ ডাঙৰ প্ৰব্লেম হৈছে হেয়াৰ থিনিং দমুহে বাল কি কয় সেইটোক আমাৰ অসমীয়াত অ'কে মানুহে গম পাইছে ফ্ৰেকলছ নহয় কি কয় এইটোক আপোনাৰ চুলিখিনি দমুহে বালটো কি বুলি কয় স্প্লিট এণ্ডছ কাৰেক্ট থেংক ইউ আৰু তাৰপিছত চুলি সৰা ল'ৰা মানুহৰ অলপ বেছি এটা প্ৰব্লেম হৈ যায় বিকজ ছোৱালী মানুহৰকে বেছি ল'ৰাৰ চুলি বহুত বেছি মানে সৰে বুলিতো মই জানোৱেই মানে ইউ ডোণ্ট গ' বল্ড ভেৰি ৰেয়াৰ কেছেছ নহয় জানো য'ত একেবাৰে টপা হৈ যায় বা কিন্তু ল'ৰা জেনেটিকেলটো হয় চ' এই গোটেইকেইটা কভাৰ আপ কৰি পেলাই আপুনি ল'ৰা বেছি মানে কনচাৰ্ণ হয় হেয়াৰ লৈ পেলাই এক্সেক্টলি মষ্টলি ঘৰত যদি কোনোবা আছে যাৰ দেউতাক হওক বা বৰ্তাক খুৰাক বা ককাকহঁতৰ যাৰ হেয়াৰ লাইনটো নাই বা চুলি সৰি যে টপা আছিলে তেওঁলোক চিয়'ৰ হৈ যায় যে মোৰো হ'ব হয় কিন্তু সেইটো কাৰণে কি হৈ যায় হ'ব বুলি গম পোৱাৰ কাৰণে জোখতকৈ বেছি ট্ৰিটমেণ্ট কৰিব গ'লেও বেয়া হৈ যায় নি চুলিখিনি মোৰ এনেকুৱা ফিল হয় কেতিয়াবা মোৰ লগৰ এটা আছিলে
সি ইমান দিনেৰে বস্তু কি কি ঘঁহে আই ডোন্ট নো মানে too much of things is also be specific. কাৰেক্ট স্পেচিফিচিটি ভেৰি ইম্পৰ্টেণ্ট ইন এভৰিথিং মানে চব বস্তু লগাই দিলোঁ বা চব বস্তু হেয়াৰতো সানি আছোঁ সেনেকৈ একচুৱেলি প্ৰপাৰ ট্ৰিটমেণ্টটো নহয় একদম মানে এনেকুৱা হয় যে আপোনাৰ চাওক কিবা এটা ক্ৰেভিং আহি আছে খাবৰ কাৰণে আপুনি কেতিয়াতো ৰেষ্টুৰেণ্ট গৈ পেলাই নহয় যে যিমান মেনু লিষ্টত আছে চব অৰ্ডাৰ কৰি দিয়ে এটা পাৰ্টিকুলাৰ গৈ পেলাই এটাই বস্তু আপুনি পাৰ্চেজ কৰে বা এটাই বস্তু খাই আছে ন ছেইম স্কিনৰ হেয়াৰৰ আপোনাৰ সেই স্পেচিফিচিটিটো জানিব লাগিব তো হেয়াৰৰ ক্ষেত্ৰত বেছি যদি এনেকুৱা যে জেল লগাই আছোঁ আজি এইটো লগাই আছোঁ কালি সেইটো লগাই আছোঁ মানে বহুত বেছি চেঞ্জিং মানে বহুত বেছি এডাপ্টেবিলিটি টাইমেই দিয়া নাই স্কিনত বা হেয়াৰত সেইটোও বহুত বেয়া প্ৰেক্টিছ হয় চ' হেয়াৰততো আই থিংক চুলি সৰাটোতো ডাঙৰ প্ৰব্লেম চবৰে প্ৰব্লেম এইটো দুটা পাৰ্ট আহে এটাটো হ'ল ডেফিনেটলি জেনেটিক টাইপৰ যিটো হেয়াৰ থিনিং হৈ যায় যেতিয়া আপুনি ক'লে যেনেকৈ মা দেউতাৰ বা কাৰোবাৰ দেউতাৰ বা খুৰাহঁতৰ কাৰণে কাৰোবাৰ চাই আছে যে বল্ডনেছৰ পেটাৰ্ণ হৈ আছে সেইটো একচুৱেলি এণ্ড্ৰজেনিক এলোপেচিয়া হয় মেল পেটাৰ্ণ বল্ডনেছ সেইটো কিন্তু ফিমেলৰো হয় ফিমেল পেটাৰ্ণ বল্ডনেছ যিটো পূৰা জেনেটিক চেপ্টাৰ হয় মানে আপুনি জিন্সত লৈ আহিছে যে আপোনাৰ অলপ টেণ্ডেঞ্চিটোৱে আছে যে আপোনাৰ বল্ডনেছৰ ফালে গৈ থাকিব কিন্তু যেতিয়া আপোনাৰ এনেকুৱা হয় যে আপুনি বল্ডনেছৰ ফালে গৈ থাকিব এনেকুৱা নহয় যে আপোনালোকৰ কাৰণে চলিউশ্যন নাই এতিয়া আগত চলিউশ্যন নাছিলে এতিয়া বহুত চলিউশ্যন আছে এতিয়া মেইন কথা হ'ল আপোনাৰ যেতিয়া বল্ডনেছ আপোনাৰ মে বি ডেষ্টিনি হয় বাট টাইম অফ ডেষ্টিনি আপুনি চেঞ্জ কৰিব পাৰে গম পালে মানে আজি যদি এট দ্য এজ অফ 30 হৈ আছে বা 25ৰ পৰা আপুনি ন'টিছ কৰি আছে ডিলে দ্য পেটাৰ্ণ অফ বল্ডনেছ we can delay it with medications and treatment options. Okay. মানে ফৰ এক্সাম্পল মই হেয়াৰৰ ক্ষেত্ৰত চবক একদম ইজিকৈ বুজাওঁ দিছ ইজ ইয়'ৰ প্লাণ্ট অ'কে ইয়'ৰ প্লাণ্ট ইজ ডাইং তো কিবা যদি প্লাণ্ট এটা ডাইং হৈ আছে তো এটা ফাৰ্মাৰে কি কৰিব দে উইল পুট মোৰ ফাৰ্টিলাইজাৰ্ছ দেটছ দ্য ছেইম কনচেপ্ট পুট মোৰ ফাৰ্টিলাইজাৰ্ছ ইন দ্য হেয়াৰ চ' হেয়াৰ ফলিকলছত তেতিয়া কি হ'ব দে উইল গেট ছাম গ্ৰ'থ ফেক্টৰ দে উইল গেট এ ৰেগুলাৰ ফুড তো তাহাঁতৰ ষ্ট্ৰেংথেনিংটো তেতিয়া বাঢ়ি যাব দেন দ্য তেতিয়া বল্ডনেছটো পূৰা ডিলে হৈ থাকিব এণ্ড নাও দেৰ ইজ ট্ৰিটমেণ্ট অপশ্যনছ লাইক ট্ৰিটমেণ্ট অপশ্যনছ যেনেকৈ ইনজেক্টেবলছ অপশ্যনতো আছে এতিয়া নন ইনজেক্টেবল অপশ্যনছো আছে তো সেইটো যেনেকৈ PRP ট্ৰিটমেণ্ট প্লাজমা থেৰাপি যে আপোনাৰ ব্লাডৰ পৰা বিকজ যিটো চবচে ছেফ হয় যে আপোনাৰ ব্লাডৰ পৰাই মই গ্ৰ'থ ফেক্টৰ্ছটো ওলাই ল'ম সেই এক্সেক্ট প্লেটেড ৰিচ প্লাজমাৰ যিটো গ্ৰ'থ ফেক্টৰ্ছটো সেইটো সৰু ইনচুলিন চিৰিজ দি হেয়াৰ ফলিকলছত আমি অলপ ইনজেক্ট কৰি দিম তো দ্য হেয়াৰ ফলিকলছ এটা নাৰিছমেণ্ট পাই গ'লে এটা ফুড পাই গ'লে টু ষ্টে ফৰ এ লংগাৰ পিৰিয়ড অফ টাইম তো সেইটো কাৰণে উই কেন ডিলে বহুত ষ্টেজ থাকে ন কোনটো ষ্টেজত ষ্টেজেছ থাকে চ' একদম লাষ্ট ষ্টেজততো ট্ৰান্সপ্লাণ্ট চাৰ্জাৰী কৰিব লাগিব সেইটো কোনো নাই চ' হেয়াৰৰ ক্ষেত্ৰত সেইটো বহুত বেছি ইম্পৰ্টেণ্ট ডেট ষ্টাৰ্ট ট্ৰিটমেণ্ট আৰ্লি এজ পচিবল যিমান আপুনি জল্দি হেয়াৰৰ কাৰণে ষ্টাৰ্ট কৰিব সিমান আপোনাৰ বল্ডনেছ ডিলেৰ পাৰ্চেণ্টেজ এণ্ড প্ৰগন'চিছ হাই থাকিব আৰু সিমানেই আপুনি ভাল ৰিজাল্ট পাব একদম লেট ষ্টেজ আহিলে দেৰ উইল বি লেছ হোপ ইদাৰ উইগ আদাৰ পেচেছ আদাৰৱাইজ ট্ৰান্সপ্লাণ্ট তেতিয়া নন চাৰ্জিকেলৰ অপশ্যনটো নাথাকে ফৰ নন চাৰ্জিকেল ষ্টাৰ্ট আৰ্লি এজ পচিবল আৰু চুলি দীঘল কৰে যে আৰু বহুত যে কালাৰ কৰা যায় আপুনি ইমান ধুনীয়া কালাৰ কৰিছে চ' এইবোৰৰ প্ৰব্লেম হয় নে কেতিয়াবা চুলি প্ৰব্লেম হয় ডেফিনেটলি প্ৰব্লেম হয় হেয়াৰ কালাৰিঙৰ কাৰণে মেইনটেনেঞ্চ বহুত বেছি হাই হৈ যায় বহুত বেছি হেয়াৰ হাই বাট এইটোতো ফেশ্বন ট্ৰেণ্ড আহি গৈছে না আজিকালি চ' একো কৰিব নোৱাৰি চ' সেইটো কাৰণে বাট দ্য মেইন থিং ইজ দেট যেতিয়া এতিয়া বেলেগো চেলন বেছ বহুতকেইটা আছে না স্মুথনিং মানে কাৰ্লি হেয়াৰক ষ্ট্ৰেইট কৰিব পাৰি তো সেইবিলাকত না কি হয় ব্ৰেকেজ হৈ যায় হেয়াৰৰ যিটো এটা বিকজ হেয়াৰৰ চব দুটা চেপ্টাৰ থাকে এটা হ'ল হেয়াৰ ফলিকলছ এটা হ'ল হেয়াৰ ষ্ট্ৰেণ্ডছ এতিয়া ফলিকলছৰ চেপ্টাৰ পূৰা বেলেগ তাতে আহি যায় চুলি সৰা চুলি ৰিগ্ৰ'থ কৰা সেনেকুৱা টাইপৰ বস্তু আহি যায় আৰু হেয়াৰ ষ্ট্ৰেণ্ডছটো মানে ফ্ৰিজি হেয়াৰ ব্ৰেকেজ স্প্লিট এণ্ডছ যিটো আপুনি কৈ আছে তো সেইবিলাকৰ কাৰণে এতিয়া ষ্ট্ৰেইটনিং স্মুথনিং যদি কোনোবা ৰিপিটেডলি বেছি কৰি থাকে তো সেইটোত আৰু বেছি চান্সেছ হৈ যায় যে সেইবিলাক আৰু বেছি ট্ৰিগাৰ হৈ যাব আৰু বেছি বাঢ়ি যাব তো তাতে ডেফিনেটলি কোনোবা যদি কালাৰিং কৰি আছে তো সেইটো চাব লাগিব যে ব্ৰেণ্ড অফ কালাৰিং যিটো এমনিয়া ফ্ৰী যিমান কেমিকেল কম কৰি পেলাই আমি কৰিব পাৰি লং টাইম এনেকুৱা নহয় বহুত ফ্ৰিকুৱেণ্টলি কৰি আছোঁ বছৰত এবাৰ বা সেনেকুৱা টাইপৰ আৰু যদি কোনোবা ষ্ট্ৰেইটনিং স্মুথনিং কৰি আছে যিমান এভইড কৰিব পাৰে সিমানেই ভাল বিকজ আপোনাৰ জেনেটিক পেটাৰ্ণ যদি কাৰ্লি হয় আপুনি কিমান বছৰ কৰাই থাকিব ষ্ট্ৰেইটনিং আৰু স্মুথনিং এটাতো টাইম এনেকৈ আহিব না যেতিয়া আপোনাৰ ষ্টপটো হ'ব লাগিব চ' ইট ইজ বেটাৰ টু আপোনাৰ নিজৰ যিটো জেনেটিক পেটাৰ্ণ আছে হেয়াৰত সেইটো আপুনি একচেপ্ট কৰি লওক এণ্ড লাইক নিজৰ যিটো নেচাৰেলিটি আছে সেইটো কি ইউ শ্বুড একচেপ্ট এণ্ড ফ্লণ্ট ইট বিউটিফুলি কিপিং ইট হেল্ডি অ'কে
চ' আপোনালোকে গম পাইছে বেছিকৈ স্পেচিয়েলি অল দ্য গাৰ্লছ যিসকলে ক'ৰবাত যোৱাৰ আগতে যেতিয়া ষ্ট্ৰেইটনিং কৰি লয় দিছ ইজ একচুৱেলি ইউ আৰ আপোনালোকে যেতিয়া কৰে মানে চবৰ ঘৰত আপোনালোক ইন দ্য চেন্স অল দ্য লেডিজ হু আৰ ৱাচিং এট দ্য মুমেণ্ট চ' মেক্সিমাম ছোৱালী সেইটো মই দেখিছোঁ ক'ৰবাত যাব আছে ক'ৰবাত কিবা পাৰ্টি আছে হুইচ ইজ ভেৰি অফেন মানে এভৰি অল্টাৰনেট ডে তেওঁলোকক ক'ৰবাত না ক'ৰবাত যোৱা হয়েই আৰু মই সদায় দেখোঁ এনেকৈ ষ্ট্ৰেইটনাৰ মাৰি থাকিব বা কালাৰ ভৰাই পেলাই ঘূৰাই থাকিব হাউ ছেফ ইট ইজ honestly speaking on a very regular basis regular basis is not healthy. It's not healthy because সেইটোৰ কি হয় হেয়াৰৰ যিটো নেচাৰেল কোৱালিটিটো হয় ন সেইটো বেয়া কৰি দিয়ে চ' সেইটো কাৰণে ব্ৰেকেজ বহুত বাঢ়ি যায় ফ্ৰিজিনেছ বহুত বাঢ়ি যায় স্প্লিট এণ্ডছৰ চান্সেছ আৰু বেছি বাঢ়ি যায় এতিয়া কাৰোবাৰ যদি প্ৰফেশ্যন থাকে সেইটোতো তাহাঁতে একো কৰিব নোৱাৰিব বাট তাহাঁতে হিট প্ৰটেক্টিং স্প্ৰেজ ইউজ কৰি চিৰামছ ইউজ কৰি সেনেকৈ কৰি পেলাই কৰিব পাৰিব বাট টেম্পাৰেচাৰ বহুত যাতে হাই ইউজ নকৰে আজিকালি এপ্লায়েঞ্চেছবিলাকো এনেকুৱা আছে য'ত আমি কণ্ট্ৰল কৰিব পাৰি টেম্পাৰেচাৰ চ' সেইটো কাৰণে মিনিমাম টেম্পাৰেচাৰ দি পেলাই অলপ ট্ৰিয়ে কৰি যাতে হা লং টাৰ্ম যাতে এবিউজ নহয় বিকজ মেইনলি আপুনি চাব বহুত ইউজ কৰাৰ পিছত কি হয় দ্য হেয়াৰ দ্য হোল হেয়াৰ ষ্ট্ৰাকচাৰ অফ দ্য এনাটমি অফ দ্য হেয়াৰ ষ্ট্ৰেণ্ডছ ইটছ গট বেড চ' ডেট মিনছ ইউ হেভ টু কাট ইট অফ সেই হেয়াৰছটো বেটাৰ টু বি কাট ইট অফ বিকজ হেয়াৰটো হেল্ডিনেছটোৱে নাই ইটছ বেটাৰ টু হেভ মোৰ নেচাৰেল হেয়াৰ ফ্ৰম ৰুটছ লেভেল দেট টাইম চ' সেই হেয়াৰ চুলিখিনি যেতিয়ালৈকে কাটি দিয়া নাযায় তেতিয়ালৈকে সেইখিনি কোনো দেখাটো বহুত বেয়া লাগি থাকিব আৰু সেইটোৱে ইম্পেক্ট কৰে নি অভাৰঅল মানে হেয়াৰৰ যিটো অভাৰঅল হেয়াৰ ফলিকলছত এফেক্ট ইমান চাগে নকৰিব কৰিব পাৰে ইনডাইৰেক্ট এফেক্টত মানে যেনেকৈ আপুনি ফণিয়াই আছে ঠিক আছে আপোনাৰ তলত যদি বহুত বেছি যদি ফ্ৰিজিনেছ থাকে বা বহুত ডাঠকৈ লাগি আছে তেতিয়া আপুনি ফণিয়াব আৰু বেছি জোৰ দিব ন যেতিয়া জোৰকৈ দিব ছিঙি যাব আৰু বেছি পানী লৈ পেলাইও চুলি সৰে ন বহুত পানী চাওক পানী হয় বাট এইটো চবৰ কাৰণে নহয় এইটো মোৰ হিচাপত 50% অফ দ্য টাইম ইজ এ মিছকনচেপশ্যন ডেট কি অকল পানী মানে মই বহুতক এইটো ভেৰি কমন প্ৰেক্টিছ চবৰ ঘৰতে হয় গা ধুব গ'লে যেতিয়া আমি চিংকটোত চাওঁ তলত আপোনাৰ যিটো তাতে এসোপা চুলি পৰি থাকে আহি পেলাই কমপ্লেইন কৰিব পানীখিনি ভাল নহয় দেই ইয়াত যেতিয়া পাইছোঁ মোৰ চুলি সৰা বহুত হৈছে না সেইটো একচুৱেলি হয় আপোনাৰ যদি এনেকুৱা হয় যে আপোনাৰ বহুত বেছি প্লেচেছ চেঞ্জ হৈ আছে মানে আপোনাৰ ৱাটাৰ টাইপ লেভেল চেঞ্জ হৈ আছে তেতিয়া কিন্তু হ'ব পাৰে বাট আপুনি এটা কমিউনিটিতে বহুত বছৰৰ পৰা আছে ছাডেনলিতো এনেকুৱা নহয় যে চব কমিউনিটিৰ হেয়াৰফল হৈ আছে তাৰমানে ইট মাইট নট বি অলৱেজ দ্য ৱাটাৰ হেয়াৰফলৰ হ'লে না চবে সদায় ভাবে যে এইটো মে বি দ্য ৱাটাৰ অৰ ছামথিং বাট এনেকুৱাওতো হ'ব পাৰে যে মে বি কিবা ডেফিচিয়েঞ্চি হৈ গ'ল কিবা এনেকুৱাও হ'ব পাৰে যে কিবা এটা ডেণ্ড্ৰফৰ কাৰণে হেয়াৰফল হৈ আছে স্কেল্প হেল্থ পুৱাৰ সেইটোও হ'ব পাৰে চ' বেলেগ ৰিজনছো আছে এনেকুৱা নহয় যে অকল ৱাটাৰ ইজ বিচাৰে ৱাটাৰ কম হমেশা हम लोग কমপ্লিট বনা দেতে তো ৱাটাৰ নহ'বও পাৰে বাট আপুনি প্লেচেছ বহুত চেঞ্জ কৰি আছে সেইটো ৰিজন হ'ব পাৰে বাট আপুনি এটাই এৰিয়াত চবতে সদায় সেইটোৱেই পানী আহি আছে বাট আৰু হেয়াৰ ৱাছৰ টাইমত শ্বেম্পুইঙৰ টাইমত অলপ হেয়াৰফল হয় সেইটো নৰ্মেল তাকে মই কামিং বেক টু দ্য আনাদাৰ কুৱেশ্যনছ আমি বহুত কুৱেশ্যন সুধিছোঁ ন বাচ্চা নিচিনাকৈ চব জানিব বিচাৰোঁ কাৰণ কেলৈ নাপাওঁ এনেকৈ সুধিবৰ কাৰণে কেতিয়াও চ' আৰু এটা প্ৰশ্ন হৈছে যে মিনিমাম কিমান চুলি মানে ইউ থিংক সৰিলে ইটছ নৰ্মেল 50 to 100 হেয়াৰ ফল ইন এ ডে ইজ নৰ্মেল একচুৱেলি যদি তাৰ পিছত সেই হেয়াৰটো আকৌ ৰিগ্ৰ' হৈ গৈ আছে যদি চাই আছে আপোনাৰ হেয়াৰ ফল হৈয়ে গৈ আছে কিন্তু সেই জেগাৰ পৰা কোনো হেয়াৰ আহাই নাই then it's a problem মোৰ এটা প্ৰব্লেম হয় সৰি সেইটো হৈছে মোৰ এভৰিডে আই ফাইণ্ড চামটাইমছ আই ফাইণ্ড জিৰ' হেয়াৰ অন মাই হেণ্ড যেতিয়া মই চুলি ফণিয়াৰ পৰা এনেকৈ ব্ৰাছ আপ কৰোঁ কিন্তু কেতিয়াবা বহুত সৰে আৰু কেতিয়াবা একদম নাইকিয়া হৈছে না যদি আপোনাৰ এনেকুৱা পেটাৰ্ণ হৈ আছে না যে কেতিয়াবা অলপ অলপ সৰি আছে মানে চাগে মে বি 3-4 strands or maybe 10 আৰু তেতিয়া কিবা যদি 40-50 নৰ্মেল হয় মানে মোৰ স্পেচিয়েলি কেতিয়াবা মোৰ কি হয় বহুত আৰু মই হেয়াৰ কেয়াৰো বহুত কম লওঁ অনেষ্টলি ইটছ চামটাইমছ আই ডু শ্বেম্পু কণ্ডিশ্যনাৰ আজিকালি ৱাইফে কিবা এটা ক্ৰীম দিছে আই ডোণ্ট নো হোৱাট ইজ দিছ আচ্ছা হেয়াৰ মাস্ক মেবি মাস্ক ইয়েছ সো সেইটো লগা হেয়াৰ মাস্ক ইজ গুড ফৰ হেয়াৰ মানে টেক্সচাৰৰ কাৰণে মই এইবোৰ জিন্দগীত এইবোৰ কেতিয়াও দেখা নাছিলোঁ শুনা নাছিলোঁ আই ৱাজ নেভাৰ ইনক্লাইণ্ড অলছ' বাট কি হৈছে আজিকালি মানে যেতিয়া ৱাছৰুমত যাওঁ এণ্ড ৱেন আই গট মেৰিড চ' ৱাইফৰ এটা ডাঙৰ কম্পাৰ্টমেণ্ট থাকে তাত তেওঁৰ বস্তু ধেৰ থাকে আই কেন ৰিলেট টু দ্যাট আৰু দেখি ইমান ধুনীয়া লাগে ন আৰু ধুনীয়া গোন্ধাই ন লগাই দিওঁ আৰু কেতিয়াও নাচাওঁ যে এইটো মোৰ কাৰণে ভাল বেয়া কি নাজানো
চ' কেতিয়াবা কি হয় মই যদি ষ্ট্ৰেছত থাকিলেও চাগে হেয়াৰ ফল হয় চাগে ন ষ্ট্ৰেছত থাকিলে হেফা তেতিয়া মই Stress তেতিয়াই কওঁ is অলপ মূৰটো always পিটিকি দেচোন triggering, হা। এনেকৈ যে কয় মাইনা তোমাৰ বহুত চুলি সৰিছে এনেকৈ যে কয় মই চাওঁ তোন বহুত লাগি থাকে হাতত ষ্ট্ৰেছ চামটাইমছ ইজ এ ট্ৰিগাৰিং ফেক্টৰ চ' সেইটো এটা ৰিজন হয় চ' কেনেকৈনো মানুহক কম ষ্ট্ৰেছ নল'বি না এইটো ফাৰ্ষ্ট তো মেইন কথা হ'ল আজিকালি এনেকুৱা লাইফষ্টাইলেই হৈ গৈছে যে ষ্ট্ৰেছটো ইটছ এ পাৰ্ট অফ লাইফ অনলি এই ডিষ্ট্ৰেছৰ যিটো Dahej mein মেথড aaya. আছে ডিষ্ট্ৰেছৰ মেথড য়োগা মেডিটেশ্যন সেইবিলাক কৰিব লাগিব আৰু মিউজিক নহয় থেৰাপি মই যিমানটো দেখিছোঁ য়োগা কৰা টাইম কণ মেডিটেশ্যন কৰা টাইম কণহে ষ্ট্ৰেছ নাথাকে আজি ইনফেক্ট ৰাতিপুৱা কিবা এটা কথাত মোৰ যেতিয়া সাৰ পোৱাৰ লগে লগে মনত পৰিলে এইটো কাম থাকি গ'ল শুই থকাই ভাল আছিলে শুই থাকোঁতেতো এইবোৰ একো টেনশ্যন নাথাকে সাৰ পোৱাৰ লগে লগে দ্য মিটাৰ চালু হৈ গ'ল मीटर चालू हो गया ट्रू बट इट इज गोइंग टू बी द सेम वे आई थिंक द वे द एरा इज गोइंग মানে আমাৰ লাইফৰ যিটো জব হওক কেৰিয়াৰ হওক বা সেইটো কিন্তু উল্টা বাঢ়িব সঁচা কথা ক'লে যিটো পেটাৰ্ণটো আমি চাই আছোঁ দ্য লাষ্ট 10-15 ইয়াৰ্ছ ষ্ট্ৰেছ বাঢ়াৰ চান্সেছ বেছি তো সেইটো কাৰণে আই ডোণ্ট থিংক উই কেন অনলি প্ৰেক্টিচেছ all those things মানে holistic approach or ফালে but বেছি সেইবিলাকৰ প্ৰটেকশ্যনৰ কাৰণে but I think অলৰেডি ষ্ট্ৰেছটো আছে লাইফৰ কিবা লাইফ কেৰিয়াৰ জব সেইবিলাক EMI ফাইনেন্স সেইবিলাক আমাৰ এজতো EMIs I understand because I have aesthetic clinic I have so much of devices all are EMIs so I can understand and when you have so much employees everything so you have to pay also definitely stress is always there so you cannot omit that stress was in your life but the main thing মই এইটো ভাবো স্কিন or hair লৈ পেলাই ইমান বেছি stress লৈ পেলাই it's added stress no जो है उसको সেইখিনি থাকক don't take stress it's fine first is like এটা acne আহি গ'ল maybe বহুত hair fall হৈছে it's okay first তো like নিজক বুঝাব লাগে it's fine okay accept it then go for correction don't panic আর প্যানিকত কি হয় না আমি উল্টা ফুল্টা ৰেষ্টলেছ ডিচিশ্যন লওঁ প্যানিক এইটো লগালোঁ উল্টা ঠিক কৰাতকৈ উল্টা আৰু বেয়া হৈ যায় আৰু এই যে সেইবোৰৰ কাৰণে যে মানুহে যে আজিকালিতো ইটছ ছ' ইজি আৰু এতিয়াতো ইণ্টাৰনেট ফ্ৰী হৈ গ'ল চব পিনৰ পৰা চ' মানুহে ডাইৰেক্ট গুগল কৰে বা ইউটিউবত চাই পেলাই এটা ৰেমেডি উলিয়াই পেলাই যে এপ্লাই কৰি দিয়ে somewhere down the line I feel it's very dangerous also no it's very dangerous without any knowledge বা without any consultation এইটো বহুত বেছি উল্টা বেড সাইড এফেক্টতো যাব পাৰে ন কিবা এটা ৰেশেছ হৈ গ'ল কিবা এটা আৰু বেছি PIH হৈ গ'ল বা কিবা এটা এনেকাতো যাবই পাৰে চ' ইট ইজ অলৱেজ বেটাৰ টু বি ছেফ মানে সেইটো ভাবিব লাগে যে এনেকা নহয় যে ৰেণ্ডমলি কিবা ইউজ কৰিলে ইট ইজ অলৱেজ ছেফ ন ৰেণ্ডমলি সেইটোৰ কিন্তু কমপ্লিকেশ্যনছো হ'ব পাৰে তো সেই কমপ্লিকেশ্যনছটো অলপ মাথাত ৰাখি পেলাই যদি ছেফ থাকে তো দেট ইজ বেটাৰ ডোণ্ট ষ্ট্ৰেছ বিকজ বডি নিজেও অলপ চলপ হিল কৰে সেইটো বডিৰ এটা কেপাচিটি নিজৰেই আছে চ' সেইটো টাইমত ষ্ট্ৰেছ দি পেলাই ট্ৰিগাৰ কৰি পেলাই উল্টা আৰু কোনো লাভ নাই উল্টাই পেলাই চিক এ হেল্প go to a professionals anybody whoever you like go to a professional ask them ki etu situation etia hoise mor kedin manor pore so what I can do correct eta examine koribo saboi you can take the opinions at least correct. You can take the opinions aru eta bostu khudilo for the hair section hair hoise dandruff most common problem hokolue face kore আৰু আমি এড দেখোঁ এগেইন এইটো লগালে ডেণ্ড্ৰফ নাইকিয়া হৈ যায় তাৰপৰা আমি আগতে এডৰ নিচিনা কেনেকৈ চুলিখিনি এইখিনি মাৰি চাওঁ আছে নাই চ' ডেণ্ড্ৰফৰ চবতকৈ ডাঙৰ কজটো কি হয় কিয় হয় আৰু হোৱাট ইজ দ্য ইজিয়েষ্ট ৱে টু গেট ৰিড অফ ডেণ্ড্ৰফ see first thing it's kind of an infection you have to understand okay it's an infection it's kinds of an infection so main thing যেনেকৈ seborrheic dermatitis mild dandruff is fine mild dandruff হ'ব পাৰে winter seasonত মাইল্ড ডেণ্ড্ৰফ হ'ব পাৰে এতিয়া মাইল্ড ডেণ্ড্ৰফ হ'লে কি কৰিব লাগিব ফাৰ্ষ্ট ইজ মাইল্ড ডেণ্ড্ৰফ হ'ব পাৰে ইয়াতো চিভিয়াৰ ফৰ্ম হ'ব পাৰে চিভিয়াৰ ফৰ্ম হৈ গ'লে তাৰ মানে ইনফেকশ্যন হৈ গৈছে এতিয়া ইনফেকশ্যন যদি হৈ যায় কি কৰিব লাগিব এণ্টিবায়'টিক কিবা ইউজ কৰিব লাগিব এনি ইনফেকশ্যন মিনছ এণ্টিবায়'টিক ছেইম এণ্টিবায়'টিক লোশ্যনছ লাইক কিটাকোনাজল তাৰপিছত জিংক পাইৰিথোৱা সেনেকুৱা টাইপৰ বহুত কেইটামান মাইল্ড চেলিচিলিক এচিডো আছে চ' সেনেকুৱা টাইপৰ ইনগ্ৰেডিয়েণ্টছ এভেইলেবল লোশ্যনছত পোৱা যায় তো সেনেকুৱা টাইপৰ লোশ্যনছ পোৱা যায় উইচ ইউ কেন এপ্লাই উইচ উইল হেল্প ইউ টু ৰিডিউচ ডাউন দ্য লেভেল অফ ইট চ' সেইটো ফাৰ্ষ্ট ছেকেণ্ড থিং ইজ ন' অইলিং ইট ইজ আনাডাৰ বিগ মিষ্টেক মষ্ট অফ দ্য টাইমছ ডেণ্ড্ৰফত মানুহে আৰু অইল লগাই থাকে সেইটো আৰু ডাঙৰ মিষ্টেক অভাৰনাইট আৰু বেয়া অভাৰনাইট অইলিং কৰিবই নালাগে for dandruff cases ne eneo koribo nalage eneo koribo nalage in today's era of mane because today's era because agor time or pora etia bahut bostu change ho geche etia apuni bhabe apni overnight rakhile ma maybe morning o shampoo koribo pahori gole thik ase apuni hetu oiling loi pele apuni day to day life at ulai gole pura pollution pula he loi pele scalp to aru beya hoi jabo na to hetu karone it is better because oiling is actually a conditioning agent not a hair regrowth agent
অইল আমি কি ভাবিছিলোঁ যে অইল সদায় হেয়াৰ ৰিগ্ৰ' কৰায়, একচুৱেলি অইল হেয়াৰ ৰিগ্ৰ' নকৰায়, অইল এটা কণ্ডিশ্যনিং এজেণ্ট হয়, মানে হেয়াৰৰ পেটাৰ্ণটোক ভালো চিল্কি ছফ্টাৰ হেল্ডিয়াৰ বনায়। তো সেইটো কাৰণে আপুনি ভাবে একচুৱেলি অ'ভাৰনাইটৰ প্ৰচেছটো সেইটো কাৰণে হেয়াৰ ৰিগ্ৰ'থ চিৰামছ থাকে যিবিলাক ৰিগ্ৰ'থ কৰাব পাৰে, তাহাঁতৰ চাইণ্টিফিক এভিডেঞ্চেছ আছে তাতে ৰিগ্ৰ' কৰি আছে হেয়াৰ। তো একচুৱেলি যেনেকৈ কোকোনাট অইল হওক বা যিকোনো অইল হওক সেইবিলাক ভাল অকল কণ্ডিশ্যনিং এজেণ্টৰ কাৰণে। আৰু এইটোও ভাবিব লাগিব হেয়াৰৰ যিটো অইল থাকে ন সেইবিলাক মলিকুলাৰ চাইজ হাই থাকে। কাৰোবাৰ যদি হেয়াৰ থিনিঙৰ প্ৰব্লেম আছে তাহাঁতে যদি আৰু বেছি অইল লগাই পেলাই হাই মলিকুলাৰ বিচাৰে এনেই হেয়াৰ থিনিঙৰ প্ৰব্লেম, ফলিকলছ এনেই সৰু সৰু, সেইটোৰ ওপৰত অইল দি পেলাই আৰু ব্লক কৰি দিলে ন। অইলিং লগাই আছে 2 days 3 days এনেকৈ বিল্ড আপ কৰি আছে, বিচাৰা দ্য ৰুটছ যিটো আহিব লাগিব সেইটোতো আৰু বেছি ব্লক হৈ গ'ল। চ' সেইটো কাৰণে অইলিংটো ইট ইজ দ্য প্ৰেক্টিচ কাৰেক্ট প্ৰচেছ, যিটো আজিকালি যিটো কাৰেক্ট প্ৰচেছ হয় 2 hours বিফ'ৰ শ্বেম্পু। অ'কে, মেক্সিমাম 2 hours ৰাখিব লাগে। 2 hours ৰাখি পেলাই ইউ কেন গো ফৰ শ্বেম্পু, ন' প্ৰব্লেম অন দ্য অইলিং ইজ গুড, মানে কণ্ডিশ্যনিং এজেণ্টৰ কাৰণে ভাল। বাট যদি ডেণ্ড্ৰফৰ প্ৰব্লেম আছে, স্কেল্প ইচিনেছ প্ৰব্লেম আছে, স্কেল্প ইৰিটেশ্যন প্ৰব্লেম আছে, স্কেল্পৰ একনি বাম্পছৰ টাইপৰ আহি যায়, সেইটো টাইমত অইলিং নিডছ টু বি ষ্টপড। অ'কে, চ' এই দুটা বস্তু মনত ৰাখিব লাগিব। আৰু এইবিলাক লোশ্যনছ যিবিলাক সেইবিলাক ফৰ এ লংগাৰ পিৰিয়ড অফ টাইম ইউ হেভ টু এপ্লাই ইট, মানে যাতে যেতিয়ালৈকে ঠিক নহয়। বাট সেইটোও গম পাব লাগিব যে এইবিলাকৰ কোনো একজেক্টলি যে একদম পাৰ্মানেণ্টলি গুচি যাব সেনেকুৱা নহয়, বিকজ উইণ্টাৰ আকৌ আহিলে আকৌ ড্ৰাইনেছ বা কিবা এটা প্ৰব্লেমৰ কাৰণে ৰিকাৰেঞ্চ হ'ব পাৰে। চ' ৱেন এভাৰ দেৰ ইজ এ ৰিকাৰেঞ্চ ইউ এগেইন ইউ হেভ টু এপ্লাই দ'জ কাইণ্ড অফ এণ্টিবায়'টিক লোশ্যনছ। অ'কে, মজা, বহুতখিনি কথা গম পালোঁ দে চুলিৰ। এতিয়া চবতকৈ প্ৰথমটো মই এইটোৱে শিকিলোঁ যে মই কেতিয়াও অভাৰনাইট, মই আগতে কি কৰোঁ একদম ধুনীয়াকৈ হেড মাছাজ এটা লৈ শুই যাওঁ। এতিয়া কিবা মৰ্ণিঙত হেড মাছাজটো লৈ মই নলয় কাৰণেই নেকি। চ' ভাল চামথিং আই হেভ লাৰ্ণ টুডে। আৰু এতিয়া লাষ্ট যিটো পইণ্ট সেয়া হৈছে এণ্টি এজিং। কোনো বুঢ়া হ'ব নিবিচাৰে লাইফত, কোনোৱে নিবিচাৰে। চ' আপুনি কেনেকৈ তেওঁলোকক ক'ব বিচাৰিব যে এণ্টি এজিং, অ'কে বিফৰ এণ্টি এজিং দ্য লাষ্ট পাৰ্ট, একদম ঘৰত থকা মিনিমাল হেয়াৰ কেয়াৰ, minimum hair care. Hair care for male and female. Male and female both. So first is the cleansing again, shampoo. Shampoo depend koribo type of scalp. Hoda use koru bhal na shampoo? Na hetu type of scalp. Okay. Type of scalp. Type of scalp means jodi bahut dry scalp thake tenhole weekly twice. Mane weekly twice. Mood dryness সেইটো যেনে অইলি যে বহুত অইলি মানে আপোনাৰ চুলে যেনেকৈ লাগি আছে তেলতেলীয়া হৈ আছে, যদি তেলতেলীয়া লাগি থাকে তেনেহ'লে আপোনাৰ অইলি স্কেল্প, ইটছ এ অইলি স্কেল্প। বা আপোনাৰ যদি ডেণ্ড্ৰফ বিল্ড আপ আছে তেনেহ'লে ক্লিন কৰিব লাগিব না বেছি, তেতিয়া আপুনি উইকলি থ্ৰাইজ বা 4 times এ উইক ইউ কেন ক্লিন। বা বহুত ড্ৰাই ব্ৰিটল টাইপ হেয়াৰ হয় তেতিয়া বহুত বেছি যদি শ্বেম্পু ইউজ কৰে আৰু বেছি ড্ৰাই হৈ যাব। চ' টুৱাইচ দেট টাইম মইশ্চাৰাইজিং শ্বেম্পু দি পেলাই টুৱাইচ এ উইক ইউ কেন ডু। জিমিং পিপল হু আৰ গোয়িং ফৰ জিমিং এভৰি ডে, পিপল হু আৰ গোয়িং ফৰ ফিল্ড জব, মানে যাৰ সদায় মানে এটা এক্সপ'জাৰ থাকে পলিউশ্যন বা সেইবিলাক ডাষ্ট এণ্ড এইবিলাকৰ, তেতিয়া ইটছ বেটাৰ টু বি ডু উইথ এ মাইল্ডাৰ শ্বেম্পু, মাইল্ডেষ্ট জেণ্টেল শ্বেম্পুজ পোৱা যায়। আপুনি ফাৰ্মাচীটো গৈ পেলাই যদি কয় জেণ্টেল শ্বেম্পু দিব লাগে, বেবী শ্বেম্পু, বেবী শ্বেম্পু বেবীৰ কাৰণে হয়, এডাল্টৰ কাৰণে নহয়। চুপাৰ জেণ্টেল শ্বেম্পু পোৱা যায়, একদম জেণ্টেল ইনগ্ৰিডিয়েণ্টছ দি পেলাই। দেট শ্বেম্পুজ লিটল বিট এমাউণ্ট ইউ কেন ডু ইট ফৰ এভৰি ডে অলছ'। বা ৱাটাৰ ৱাছো কৰিব পাৰে। আপুনি যদি শ্বেম্পু এভৰি ডে ইউজ কৰিব বিচাৰে নাই জেণ্টেল, তেতিয়া আপুনি এনেকৈ কৰিব ৱাটাৰ ৱাছ কৰি দিলে, বিকজ নহ'লে জিমৰ পৰা ৱেট লাগি পেলাই আৰু বেছি স্কেল্প ইনফেকশ্যন হোৱাৰ চান্সেছ থাকিব। আৰু এটা বস্তু মই ন'টিছ কৰিছোঁ, জিম কৰোঁতে মনত পৰিলে কথাই কথা ওলাই যায় যে যিসকলে প্ৰফেচনেল বডি বিল্ডিং কৰে তেওঁলোকৰ একদম হেয়াৰ ফল মই দেখিছোঁৱেই 99.9% দেখিছোঁ। মে বি ষ্টেৰইডছ লয়, কি লয়, ষ্টেৰইড ইজ বিগেষ্ট ৰিজন। চুলি নাইকিয়া কৰি দিয়ে, সেইটো এটা ৰিজন হয়। ছেকেণ্ডলি নট প্ৰপাৰ কেয়াৰ অলছ' না, যিটো ক'লোঁ মই শ্বেম্পু তেতিয়া হেয়াৰৰ আলু বেছি, বিকজ চুৱেট যদি বিল্ড আপ হৈয়ে থাকে এণ্ড ইউ আৰ নট ক্লিনজিং দ্য স্কেল্প ইজ অলছ' এ স্কিন, আল্টিমেটলি ইটছ এ পাৰ্ট অফ এ স্কিন। তো সেইটোতো ক্লিন কৰিব লাগিব না ইচ ডে এভৰি ডে, বিকজ দে আৰ অলছ' গেটিং মানে ইমান এক্সপ'জ ফ্ৰম দ্য ডাষ্ট উইথ এভৰিথিং। তো সেইটো কাৰণে সেইটো মানে শ্বেম্পু ক্লিনজিং আপুনি নৰ্মেল যেনেকৈ শ্বেম্পু কৰিলে। ছেকেণ্ড ষ্টেপ কণ্ডিশ্যনিং, নৰ্মেল কণ্ডিশ্যনিং ইউজ কৰিব পাৰে, হেয়াৰ মাস্ক ইউজ কৰিব পাৰে। ছাপ্লিমেণ্টেশ্যনত ধ্যান দিব লাগিব। ফৰ হেয়াৰ ইট ইজ অলৱেজ গুড টু হেভ এ প্ৰটিন ৰিচ ডায়েট।
আজিকালি এনেও বহুত ডায়েটত বহুত ফ'কাছ কৰিছে ভাবিছিলো মই ভাবিছিলো চাগে ষ্টেৰইডছ লয় বেছি প্ৰটিন খালে চুলি কাৰণে বেয়া আহে না 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 হেয়াৰৰ কাৰণে নে প্ৰটিন সৰি ষ্টেৰইড ইজ ডিফাৰেণ্ট হা মই ভাবিছিলো কি মানুহখিনিয়ে নিজকে বল কৰি ৰাখে অল দ্য বডি বিল্ডাৰ্ছ বিকজ হেয়াৰ নিড প্ৰটিন চ' বেছি প্ৰটিন খালে গাতকৈ বেছি হেয়াৰত যাবগৈ গাধ আছিলো সেইবোৰ ভাবিছিলো আৰু না তো মেইন কথা হ'ল হেয়াৰৰ কাৰণে নে প্ৰটিন ৰিচ ডায়েট ইজ গুড ओके अब बुढ़ापे से कैसे बचा जाए এভৰিবডি ৱান্টছ টু বি ইউথফুল চবে বিচাৰি আছে এইটো হা চ' মেইন বহুতে কি কৰিব বটক্স কৰিব আমুক কৰা বটমুক কৰা এই লিপো চাৰ্জাৰী কৰিব লিপছত ধুনীয়া শ্বেপ আনি দিব স্কিন টানি চ' মেইন থিং মই ক'ম যে চবৰ এণ্টি এজিঙৰ গ'লটো ডিফাৰেণ্ট চবৰ গ'লটো ডিফাৰেণ্ট কোনোবা মানুহ ইনজেক্টেবলছত কমফৰ্টেবল হয় কোনোবা মানুহ ইনজেক্টেবলছত ইমান কমফৰ্টেবল নহয় আই থিংক ইউ শুড নট ফ'ৰ্চ ইট বিকজ ইট শুড নট ইট ইজ এ চইচ এণ্টি এজিং ট্ৰিটমেণ্টছ ইজ অলৱেজ এ চইচ ঠিক আছে এতিয়া ফাৰ্ষ্ট হয় ডে টু ডে লাইফত কি কৰিব পাৰে ডে টু ডে লাইফত ইউ কেন ইনক্লুড ইন ইউৰ স্কিন কেয়াৰ ৰুটিন এণ্টি এজিং ইনগ্ৰিডিয়েণ্টছ লাইক ইউ কেন ষ্টাৰ্ট উইথ মাইল্ড ৰেটিনল great ingredient for anti-aging. Even hyaluronic acid has a great ingredient for anti-aging. So bakuchiol heneka type of ingredients also which is alternative of retinol. So heneka type of ingredients also you can include. যেটো anti-aging ingredients hi hoy. Vitamin C also is good. যদি একনিৰ প্ৰব্লেম না থাকে ডোন্ট এপ্লাই ভিটামিন চি ইফ ইউ হ্যাভ একনে সো লাইক দ্যাট ক্যান ট্রিগার ভিটামিন সি ক্যাপসুলস বনি কি না না সিরামস পোৱা যায় হ্যাঁ সিরাম স্কিন কেয়ার সিরামও পোৱা যায় দ্যাটস ভিটামিন ই নেকি এনেকৈ যে গ্ৰীণ কালাৰ থাকে হে গ্ৰীণ কালাৰ ভিটামিন ই ক্যাপসুল ইজ এ গ্ৰেট ইণ্ডিয়ান ইটস এণ্টিঅক্সিডেণ্ট বেনিফিটছ অলছো মইশ্চাৰাইজিং বেনিফিটছ আছে চ' স্কিন কেয়াৰটো এটা পাৰ্ট আহি যায় যিটো ডে টু ডে ফাইন লাইনছ ৰিংকলছত সেইটো বাট এটা এজৰ পিছততো অলপ ৰিংকলিংটো আহিবই চেগিংটো হ'ব ইট ইজ এ পাৰ্ট অফ লাইফ Aging is a part of life, but looking your age is not. It not looking your age koribo karne, either you have to take the always the help of healthy lifestyle, holistic approach, and proper skincare. Hetu eta hoy. Second part ahe treatment options. Definitely treatment options. Etia treatment options or karne two part. Injectable, non-injectable. Etia injectable to definitely janeka ami janu. Botox, fillers, PRP injections, face to lobo body PRP injections, rejuvenation, collagen induction or karne. Few people like it, few people are not so much comfortable about injectables. Etia jodi non-injectable jabo pare. To non-injectable ot ki hoy sao actually ki hoyse anti aging ot. Amar collagen to komi goyase. ফেচৰ মানে ফেচৰ যিটো কোলাজেনটো লাহে লাহে না 1%কে কমি থাকে এভৰি ইয়াৰলি তো যেতিয়া কমি থাকে আমাৰ ফেচটো চেগ হৈ থাকে তেতিয়া দেখাত ইউথফুলনেছটো নাথাকে টু হেভ দেট গ্ৰেচফুল ইউথফুলনেছটো কাৰণে ন উই কেন ইনডিউচ কোলাজেন এতিয়া ইনডিউচ কোলাজেনৰ কাৰণে উই কেন গো ফৰ চাম ট্ৰিটমেণ্টছ যিটো একদম নন ইনজেক্টেবল ৰিলেক্স টাইপ ট্ৰিটমেণ্ট হয় ৰেডিঅ' ফ্ৰিকুৱেঞ্চি মাইক্ৰ' নিডলিং ৰেডিঅ' ফ্ৰিকুৱেঞ্চি লেজাৰ টোনিং সেই যিটো চিম্পল প্ৰচেছ হয় সেইবিলাক কি কৰে কোলাজেন আকৌ বনোৱা ষ্টাৰ্ট কৰিব নেচাৰেল প্ৰচেছ অফ কোলাজেনটো লাহে লাহে বনাব ষ্টাৰ্ট কৰিব যেনেকৈ ফৰ্মা ট্ৰিটমেণ্ট আহে আমাৰ ইয়াত মষ্টলি আমাৰ পেচেণ্টছ ফৰ্মা বহুত ভাল পায় এইটো হলিউড বেছড ট্ৰিটমেণ্ট হয় একচুৱেলি ফৰ্মা সেইটো ৰেডিঅ' ফ্ৰিকুৱেঞ্চি হয় সেইটো কি কৰে চিম্পলি কোলাজেনটো বনোৱা ষ্টাৰ্ট কৰি দিয়ে যেতিয়া চিম্পলি কোলাজেনটো আকৌ বিল্ড আপ হোৱা ষ্টাৰ্ট হৈ যায় স্কিনৰ নেচাৰেল প্ৰচেছত ফেচটোৰ আগত লাহে লাহে আকৌ টাইট হৈ যায় ইউথফুলনেছ আহা এতিয়া এনেকুৱা নহয় যে কেতিয়াবা এটা 50 ইয়াৰ্ছত আমি 25 বনাব পাৰি সেইটোতো নহয় হা মানে উই কেন মেক এ পাৰ্চন এট দ্য এজ অফ 50 লুকিং লাইক এ গ্ৰেচফুলি 40 gracefully 40 but because etu eta ajikali trend to heneka nohoy je that fluffy artificial type looks kuno bhal na pae ajikali trend to hol to look very healthy glowing and a very like you know graceful face so graceful face to hetu naturally jate lage dekhat jate eneka gom pabo na lage ketiaba je you are going for something it should not be always like that so heneka type of treatments hebilak available ase jetu apni koribo pare jetu jate apnar hoday jate eta anti aging or protocol jate collagen induction hoy etia oral collagen o bahut manuhe khai marine collagens hetu actually main kotha like as per journals and all it is not that it works ekdam exactly it might work it might not work so it still be a big controversy in that think it working or not working few patients say it's working few patients say it's not working so it is like that so basically skincare we are the last part শেষৰ ফালে আহি আছোঁ কিন্তু তাৰ আগতে মই সুধিব বিচাৰিছোঁ যে বেচিকলি মানুহে এণ্টি এজিংটো
ডিলে কৰাবৰ কাৰণে মানে এণ্টি এজিং ছাপ'জ এজিংটো ডিলে কৰাবৰ কাৰণে চ' বেচিক কি কৰিব লাগে যেনেকৈ হেয়াৰৰ কাৰণে আপুনি ক'লে আপুনি স্কিনৰ কাৰণে ক'লে চ' এণ্টি এজিং চাতে সেইখিনি মানুহে পটককৈ ঘৰত বহিও এইকেইটা কাম কৰিব পাৰে সেনেকুৱা কিবা আছেনে ঘৰত বহি স্কিন কেয়াৰ এড কৰিব পাৰে ৰেটিনল তাৰপিছত অলপ যদি একনি নাথাকে ভিটামিন চি চিৰামছ হাইড্ৰনিক এচিড চিৰামছ সেইবিলাক ইনক্লুড কৰিব পাৰে হলিষ্টিক এপ্ৰ'চ বহুত লাইক ডেফিনেটলি যিটো থাকিবই লাগিব আপুনি এইটো চাব বহুত মানুহৰ যদি বহুত এক্সেচিভ ষ্ট্ৰেছ থাকে মেণ্টেল লাইক হেল্থ ইজ নট প্ৰপাৰ লাইফষ্টাইল বহুত বেছি হয় তো সেইটোত এজিং প্ৰচেছটো আৰু বেছি দেখা পাব তো হেল্ডি ডায়েট ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট ইনক্লুড মোৰ এণ্টি অক্সিডেণ্ট ছানৰ পৰা মাইক্ৰ' ইঞ্জুৰি হৈ পেলাই আৰু বেছি এণ্টি এজিং মানে এজিঙৰ প্ৰচেছটো আৰু বেছি গম পায় তো ছানস্ক্ৰীণ এপ্লিকেশ্যন ফ্ৰম এ ভেৰি য়াং এজ চ' দেট এণ্টি এজিংটো প্ৰটেকশ্যনটো থাকে সেইটো বহুত ইম্পৰ্টেণ্ট হয় চ' সেনেকুৱা বোলে বস্তুবিলাক ইউ কেন ইনক্লুড আৰু এটা বস্তু কি হয় যে মানুহখিনিয়ে এতিয়া যেনেকৈ আপোনালোকৰ মানে আপোনালোকৰ যিটো বুটিকহে ওলাই আছে আপোনালোকৰ ক্লিনিক যিটো আছে তালৈকে আপোনাৰ বুলিয়ে নহয় অসমত বহুত আছে বা বেলেগ বেলেগ জেগাতো আছে এতিয়া এইখন আমাৰ অকল গুৱাহাটীত নহয় বাহিৰৰ পৰাও চাই আছে বহুতে চ' বহুতো এটা কনচেপ্ট থাকে যে ক্লিনিকত সোমোৱাৰ লগে লগে দে উইল চাৰ্জ বম বহুত ডাঙৰ বিল এখন আহি যাব সেইটো কাৰণে বহুতে সাহসে নকৰে যাবৰ কাৰণে ট্ৰু আই আণ্ডাৰষ্টেণ্ড নহয় জানো চ' চবতকৈ ডাঙৰ কথাটো এইটোৱে পাতোঁ যে এজন মানুহক মিনিমাম হেয়াৰ স্কিন এণ্টি এজিং গোটেইকেইটা ইনক্লুড কৰি আ মান্থ আপোনাৰ মতে কিমান টকাৰ খৰচা এটা কৰিলে হি কেন এটলিষ্ট মিনিমাম যিটো কাৰণে তেওঁলোকে চাগে নেক্সট টাইম ভয় নকৰে ইমানহে জানিকে যাব পাৰি দেখোন এইটো একচুৱেলি ডিপেণ্ড কৰিব চব কনচাৰ্ণ যেনেকৈ আপুনি ক'লে ন ডাৰ্ক চাৰ্কলছৰ ট্ৰিটমেণ্টৰ কষ্ট বহুত কম আহে ভাবক এই 2-3,000 ইন এ মান্থ 2-3,000 ইন এ মান্থ এতিয়া কি হয় ন মেইন কথা হ'ল এইটো একচুৱেলি ট্ৰিটমেণ্ট অপশ্যনছবিলাক যিটো থাকে না ট্ৰিটমেণ্ট একচুৱেলি ডিপেণ্ড কৰে ডিভাইচেছত সেইটোও বহুত ডাঙৰ বস্তু ডিভাইচেছত যিমান হাই এণ্ড ডিভাইচ সিমান ছেফটি প্ৰফাইল আৰু সিমান বেছি প্ৰাইচিং সিমান অলপ প্ৰাইচিঙো থাকিব তো সেইটো কাৰণে কি হয় যে না মেডিকেশ্যনত অপশ্যনততো বেছি নহয় সঁচা কথা ক'লে মেডিকেশ্যন অপশ্যন যদি কোনোবা এটা বাজেট ৰাখি আছে 1-2 মান্থছত 4-5,000 ইট ইজ ফাইন এনাফ বিকজ এবাৰ এটা চিৰাম পাৰ্চেছ যদি আপুনি এটা কৰে তো জেনেৰেলি 8 উইক্স মানটো চলি যায় 6 to 8 উইক্স তো আপুনি স্কিন কেয়াৰৰ বাজেট ইচ মান্থ যদি 3-4,000কেও ৰাখে ইটছ এ গুড এমাউণ্ট আই ফিল ইটছ এ কোৱাইট এ গুড এমাউণ্ট টু ষ্টাৰ্ট আপ এতিয়া কাবাৰ বাজেট আছে দে ৱান্ট টু ইনভেষ্ট অন এ ভেৰি গুড ইনগ্ৰিডিয়েণ্টছ দেট ইজ ডিফাৰেণ্ট বাট বেচিক মোৰ হিচাপত 4,000 সেনেকা 3-4-5,000 লকে স্কিন কেয়াৰ প্ৰডাক্টছ ইজ গুড এনাফ ফৰ কমে হয় কাৰণ আজিকালি কোনো পাৰ্টি এটা কৰিব গ'লে ওলাই গ'লে তাতকৈ বেছি পইচা দি থৈ গৈছে মই একচুৱেলি জেনেৰেলি মই যিটো কি কৰোঁ মই পেচেণ্টক সুধি লওঁ যে হোৱাট উইচ উইল বি কমফৰ্টেবল মানে দিছ মাছ বাজেট ইজ ফাইন অৰ ইউ ৱান্ট টু ইনক্ৰিজ ইট অৰ ডিক্ৰিজ ইট ছামথিং বিকজ এটা ইনগ্ৰিডিয়েণ্ট বহুত বেলেগ বেলেগ কোম্পানী বেলেগ বেলেগ বাজেট হিচাপতো পোৱা যায় তো সেইটো ডিপেণ্ড কৰিব যে হাউ মাছ ইয়ৰ এফৰ্ডেবিলিটি অৰ আপোনাৰ ইজি যিটো কোনটো হ'ব দিবৰ কাৰণে চ' মেডিকেশ্যনৰ বাজেট আই থিংক 4-5,000 ইন এ স্কিন কেয়াৰ্ছ এভৰিথিং ইনক্লুডেড মানে উইথ লাইক লিটল এণ্টি এজিং লিটল এণ্টি অক্সিডেণ্ট ছানস্ক্ৰীণ চব ইনক্লুডেড হৈ পেলাই 4-5,000 পাৰ প্ৰেছক্ৰিপশ্যন যদি আপুনি 2 মান্থছৰ কাৰণে ইটছ এ গুড এমাউণ্ট 2,000 এ মান্থ যদি এনেকৈ চাওঁ 25,000 হা যদি ছানস্ক্ৰীণ শেষ হৈ যায় বাই চান্স বেছি গৰম পৰিলে আজি পুৰা ঘূৰি যাব তো সেইটো কাৰণে চ' আৰু ট্ৰিটমেণ্টছটো ডিপেণ্ড কৰে ট্ৰিটমেণ্টছটো একচুৱেলি কছমেটিক ট্ৰিটমেণ্ট মিনিমাম বাজেট ষ্টাৰ্ট হৈ যায় 4,000ৰ পৰা ইন এ মান্থ 4,000 এতিয়া 4,000ৰ পৰা এণ্ড এমাউণ্ট এতিয়া যেনেকৈ ডাৰ্ক চাৰ্কলটো যেনেকৈ মই ক'লোঁ 2,500 3,000 এতিয়া যেতিয়া লেজাৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হয় লেজাৰ ট্ৰিটমেণ্ট জেনেৰেলি 5,000 পাৰ মান্থৰ পৰাই জেনেৰেলি ষ্টাৰ্ট হয় এতিয়া কাৰোবাৰ সৰু জেগা অকল ইয়াত মে বি স্কাৰ্ছ আপুনি ভাবক কিবা বাৰ্ড স্কাৰ বা কিবা কাট স্কাৰ এক্সিডেণ্ট স্কাৰ কাৰোবাৰ যদি সৰু স্কাৰ থাকে হা এইটো স্কাৰ ভাব আপুনি এইটো স্কাৰ ইন এ মান্থ আই হেভ টু গ' ফৰ ফ্ৰেকশ্যনেল CO2 মে বি কাৰ্বন ডাই অক্সাইড লেজাৰ এনেকুৱা টাইপৰ এক্সিডেণ্ট স্কাৰবিলাক কাৰ্বন ডাই অক্সাইড লেজাৰ কৰিব লাগে চ' ফ্ৰেকশ্যনেল ষ্টিচ वाला ये है ना I was 5 years old it was 5 বছৰ হতে that can be মানে completely vanish না যে ভিজিবিলিটি ৰিডিউস কৰি দিব পাৰি হা ভিজিবিলিটি ৰিডিউস কৰি দিব এইটো সাইজৰ যদি ধৰ which is around so this will cost hardly like 4,000 in a month so you have to go for 4 sessions minimum to hetu result to depend kore skin to skin kabar 4 session lagibo pare kabar 6 session lagibo pare because jenika old scar hoy kabar new scar hoy kabar adaptability kiman laser or logot same treatment ami bahut patient or kori asu kabar excellent result ahi jay same treatment same bostu but kabar olof slow ahe hetu depend kore apunar genetic pattern skin type adaptability kiman so hetu the deciding factor
ফেক্টৰ হয় একচুৱেলি তেতিয়া আমি কওঁ যে 4 সেশ্যন ইউ ষ্টাৰ্ট চি 4 সেশ্যনত কিমান ৰিজাল্ট আহি আছে যদি 4 সেশ্যন হৈ যায় হৈ গ'ল যদি নহয় ইউ হেভ টু ইনক্ৰিজ 2 more সেশ্যন তো আমাৰ ক্লিনিকত জেনেৰেলি এতিয়া আমি এইটো কাৰণে EMI চিষ্টেম ৰাখিছোঁ মানে ইনষ্টলমেণ্ট চিষ্টেম বিকজ ওৱান টাইম পে'মেণ্ট ফৰ ষ্টুডেণ্টছ অলছ' ফৰ ছাৰ্ভিচ পিপল অলছ' ইট বিকামছ ডিফিকাল্ট আই ডু আণ্ডাৰষ্টেণ্ড দেট বিকজ কছমেটিক ফিল্ডটো অলপ এক্সপেঞ্চিভ এণ্ড ইট ইজ নট অনলি এক্সপেঞ্চিভ ফৰ পেচেণ্ট ইট ইজ ভেৰি এক্সপেঞ্চিভ ফৰ মি এজ ৱেল very honestly because when you get a safety profile of devices it costs us bomb like literally বহুত বেছি and because সব ট্ৰিটমেণ্টৰ কাৰণে বেলেগ বেলেগ machines লাগে সব ট্ৰিটমেণ্টৰ কাৰণে যেনেকৈ এইটো স্কাৰৰ কাৰণে I need a fractional CO2 laser it's a complete different device পিগমেণ্টেশ্যনৰ কাৰণে মোৰ Q switch laser লাগিব হেয়াৰ ৰিডাকশ্যনৰ কাৰণে মোৰ ডায়োড laser লাগিব so সবৰ কাৰণে we have to spend a different devices so for us the investment cost becomes a very big so it's a stress on our part also to hetu karne so that's why there's a minimum cost which we also can't reduce I will like to request to the companies actually because generally most of the manufacturing it's outside most of the manufacturing is always for the foreign countries India bahut kome like ye hoy and aru safety profile to Chinese machine to kono safety profile nai so main kotha to he high end baki companies who are making jot you are doing any treatment you know that there will be no burn hey safe because ami jetia kiba eta machine purchase kori asu na same with the same machine I am also doing treatment on myself so it's very important that the safety profile should be top notch so hetu karne quality is very important there you cannot compromise on the quality for yourself also and for your patients also so jetia safety profile high ho jay cost to all of India karne high ho jay because of the customs and the GSTs and everything is there so hetu protocol karne for the Indian doctors the cost is always very high so hetu karne automatically patients karne olop high ho jay that too I will request in the future I always say wherever I go ki please companies thoda Indian logon ka hum pe taras khaiye doctors pe bhi patients pe bhi thoda kam kar dijiye to but dekhte hain kya hoga abhi না ভাল হ'ব আৰু এটা বিৰাট ভাল লাগি আছে যে আজিৰ পৰা 15-20 বছৰ আগত ইমানখিনি অপশ্যনছ নাছিলে মানুহৰ ওচৰত একদম নাছিলে অপশ্যন নাছিলে একোৱে নাছিলে এতিয়া আহিছে যেতিয়া আই এম চিয়'ৰ যিসকলে বিচাৰে বহুত ষ্ট্ৰাগল কৰি আছে উপায় পোৱা নাই আমি এওঁৰটো নাম্বাৰ দিমেই তলত তেওঁলোকৰ ডিটেইলছ দিয়ে দিম কিন্তু এওঁক বাদ দি যদি আপোনালোকে গুৱাহাটীত নাই বোলে বাহিৰত আছে ইয়ালৈকে আহিব বিচাৰিছে বেলেগ কথা বা ওচৰতো যদি কিবা আছে নে আপোনালোকে এটলিষ্ট এতিয়া অলপ চাৰ্চ কৰিব পাৰিব অলপ বিচাৰিব পাৰিব আৰু হোপফুলি আপোনালোকৰ এতিয়া এই যিখিনি সমস্যা লৈ পেলাই আমি অলপ কথা পাতিলোঁ সেইখিনি আপোনালোকৰ যাতে সুবিধা পাব ক'ত যাব লাগে কি কৰিব লাগে আপোনালোকে বুজি পাইছে এটা আইডিয়া তাহতে পাই যাব বিকজ ফাৰ্ষ্ট কিবা ট্ৰিটমেণ্ট কৰিবৰ কাৰণে এইটো এৱাৰনেছটো নিজৰ হোৱা যে মোৰ এইটো প্ৰব্লেম আছে বিকজ মষ্টলি কি হয় ন আপুনি যদি চাই কেইটামান লাইক প্ৰব্লেমছ থাকে যেনেকৈ একনি হওক বা একনি স্কাৰ্ছ হওক বা হেয়াৰ থিনিং হওক যিটো মানুহে একচুৱেলি ডিপ্ৰেছ হৈ যায় they go for depression for all these issues so hetu bahut important hoy etu jana je it's okay it's fine it's not the end of the world there is solutions available so hetu jate etu very important for all of us there ki don't worry about it don't worry thank you ডক্টৰ দিছ ইজ এন আই ওপনাৰ চকু খোল খাই গৈছে মোৰো বহুত কথা শিকিলোঁ যিখিনি নাজানিছিলোঁ আই এম চিয়'ৰ আমাৰ যিসকল দৰ্শকে বৰ্তমান চাই আছে তেওঁলোকে বহুতখিনি জ্ঞান প্ৰাপ্ত কৰিলে শিকিলে বহুত আৰু কিবা যদি আপোনালোকৰ ইছ্যুজ থাকে তলত ডিটেইলছ নাম্বাৰ দিয়া থাকিব ফিল ফ্ৰী টু কল নট আছ তেওঁৰ নাম্বাৰ থাকিব অফিচৰে থাকিব চ' আপোনালোকে কাইণ্ডলি যাব আৰু যদি কিবা ইছ্যুজ থাকে ডেফিনেটলি কেন টক হে চ' থেংক ইউ ছ' মাছ ইমানখিনি সময় আমাক দি পেলাই ইট ৱাজ ৰিয়েলি লাভলি থেংক ইউ বহুতখিনি শিকিলোঁ Hope to see you soon. Yeah, surely. Thank you. Okay. Woo!